নমস্কাৰ অগ্নিখেললৈ স্বাগতম জনাইছো আজিৰ আমাৰ অতিথি সত্যৰঞ্জন বৰা প্ৰথম 5টা প্ৰশ্ন থাকিব প্ৰথম 5টা প্ৰশ্নত হয় বা নহয় উত্তৰ দিব লাগিব প্ৰথম প্ৰশ্ন আপুনি নিজকে বিতৰ্কিত বুলি ভাবে নে নাভাবে নে নো কমেন্টত উত্তৰ দিব এটো ৰাইজলৈ এৰিছো ৰাইজে যি বুলি ভাবে 2 নম্বৰ প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ তেওঁৰ জ্বলন হয় নেকি তেওঁৰ উন্নয়ন আৰু এফালে তেওঁৰ বিতৰ্কৰ মাজতে সোমাই থাকে সদায় হেতু ৰাইজলৈ এৰিছো কিন্তু মোৰ কথা হল তেওঁ এটা নিজস্ব সত্তা আছে মোৰো নিজস্ব সত্তা আছে তেওঁ নিজৰ ধৰণে কাম কৰি আছে আমি নিজৰ ধৰণে কাম কৰি আছো নিজৰ ঠাইত সকলো সত্য সকলো শুদ্ধ সকলো জ্যেষ্ঠ সকলো শ্ৰেষ্ঠ তেওঁৰ লগত মোৰ ব্যক্তিগত কোনো শত্ৰুতা নাই সিদ্ধান্তৰ বিৰোধ কৰো কেতিয়াবা গতিকে তেওঁ ব্যক্তিগতভাৱে তেওঁৰ প্ৰতি মোৰ কোনো আফসোস নাই 3 নম্বৰ প্ৰশ্ন সত্যৰঞ্জন বৰাই গেৰুৱা বসন পিন্ধিছে আৰু গেৰুৱা বসন যদি তেওঁক ত্যাগ কৰিবলৈ কোৱা হয় তেওঁ কি কৰিব আজি জীৱনৰ ব্ৰত এটো হেয়া সম্ভৱ নহয় ত্যাগ কৰাটো 4 নম্বৰ প্ৰশ্ন সত্যৰঞ্জন বৰাৰ ৰাজনৈতিক কিবা উদ্দেশ্য আছে নে নাই ৰাজনৈতিক কোনো উদ্দেশ্য নাই শেষ প্ৰশ্ন ঘৰ সংসাৰ ত্যাগ কৰা সত্যৰঞ্জন বৰা ঘৰ সংসাৰ আসলতে প্ৰকৃত ধৰ্ম নহয় নেকি হয় সংসাৰতে আছো এতিয়াও সংসাৰী কলকো যোৱাই নাই সংসাৰত আছো কাৰণে সংসাৰৰ বিষয়বস্তুবোৰৰ মাজত সোমাই আছে নহলেতো জংঘলত গৈ তপস্যা কৰি থাকিলোহেঁতেন এই সমাজৰ বিষয়বস্তু এই চলিলেহেঁতেন সাংসাৰিক হয় কাৰণে সমাজৰ লগত আছো এনে সংসাৰৰ বিষয়ত মান মাতি আছো সত্যৰঞ্জন বৰাৰ প্ৰথমটো অগ্নিখেল আসলতে অগ্নিখেল প্ৰত্যেকজন মানুহৰ জীৱনটো আহে অগ্নিখেল সত্যৰঞ্জন বৰাৰ জীৱনটো আহিছে নেকি অগ্নিখেল যি অগ্নিখেলে তেওঁক জীৱনৰ পথৰ পৰা কেতিয়াবা ব্যতিব্যস্ত কৰি তুলিছে নেকি জানিব বিচাৰিম আমি বিস্তৃতভাৱে চাওক এটো এটা জীৱন প্ৰক্ৰিয়া সকলোৰে জীৱনলৈ কিছুমান সময় আহে আৰু সময় আসলতে সকলোকে সুযোগ দিয়ে সময়তকৈ শক্তিশালী কোনো হ'ব নোৱাৰে আৰু সময়ে প্ৰকৃতিয়ে কিছুমান বিষয়ত কাম কৰিবলৈ কিছুমান বিশেষ ব্যক্তিক নিৰ্বাচন কৰে আজি মই এটো কৰিম বুলি কৰিব নোৱাৰো বা সেই সিদ্ধান্তটো মই নিজে বহু ক্ষেত্ৰত মই ল'ব নোৱাৰো কাৰণ এনেকুৱা কিছুমান বিষয় সদায় এটো ডিজাইন কৰা থাকে যাক আমি ডেষ্টিনি বুলি কওঁ যাক আমি কপালৰ লিখন বুলি কওঁ যি বুলি নকওঁ কিছুমান বস্তু লিখা থাকে আৰু তাৰ কাৰণে সেই বিশেষ মানুহজনৰ সেই বিশেষ ধৰণে প্ৰস্তুত কৰা হয় এতিয়া আপুনি অলপ আগতে প্ৰশ্ন কৰিছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ আনিছিল যে হিমন্ত বিশ্ব শৰ্মাক সেই ধৰণেই ডিজাইন কৰা হৈছে জন্মৰ পৰা তেওঁ জন্মৰ সময়ৰ পৰা কাৰণ তেওঁ শিশু কালৰ বা তেওঁৰ যৌৱন কালৰ কিছুমান প্ৰসংগ বিভিন্ন সময়ত আমি শুনো বা আমি জানো আৰু তেতিয়াৰ পৰা তেওঁ এটা লক্ষ্য লৈ পেলাই আগবাঢ়ি আহিছে তেওঁৰ যিটো চিন্তা কৰা বা তেওঁৰ যিটো কৌশল তেওঁ যি ধৰণে কৰ্ম পদ্ধতি তাৰ মাজত তেওঁৰ সেই আজি যিখিনি কৰি আছে তেতিয়াৰ পৰাই যেন তাৰ এটা গোন্ধ পাইছিলে বা তাৰ ইংগিত মানুহে পাইছিলে গতিকে সকলো বস্তু ডিজাইন হৈ আহে গছেও গছডাল কিমান ডাঙৰ হ'ব তাৰো ডিজাইন হৈ আহে কাৰণে বিভিন্ন প্ৰজাতিৰ গছবোৰৰ সাইজ আকাৰ ভিন্ন হয় মই ভবা নাই সময় আহিব কঠিন সময়ও আহিব কোনোবা সময়ত আপুনি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আক্ৰোশিত হয় নেকি যে আপোনাৰ কথা বতৰা আপুনি আপোনাৰ পুৰণা ক্ষেত্ৰত বিজেপিৰ কৰ্মী আছিলে আইটি সেলৰ এজন যথেষ্ট কাম কৰিছিলে বিজেপি হয় 2016 চনৰ মানত আৰু তেতিয়া অসমত বিজেপিয়ে থন নধৰা সময়ত আপুনি যথেষ্ট এটা অৱদান আগবঢ়াইছিলে এতিয়াও কেতিয়াবা আসলতে বিজেপিৰ উত্থান হৈছে বিজেপিৰ কেন্দ্ৰত শাসন চৰকাৰ ৰাজ্যত শাসন চৰকাৰ আপুনি বিজেপিৰ প্ৰতি কেতিয়াবা আকৃষ্ট হয় নেকি বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিত ৰাজনৈতিকভাৱে কাম কৰোতে মই তাৰ এক্টিভ মেম্বাৰ আছিলো মই তাৰ দায়িত্বশীল বিষয়ববী আছিলো যুৱ মৰ্চাৰ কিষণ মৰ্চাৰ আনকি মই মূল সমিতিখনৰো মই দায়িত্বত আছিলো আৰু বিভিন্ন সময়ত 16 ইলেকশ্যনৰ সময়তো সামাজিক মাধ্যমৰ দায়িত্বত গতিকে নিশ্চিতভাৱে এটাটো আন্তৰিকতা আছে এতিয়াও আছে আৰু যাৰ প্ৰতি আন্তৰিকতা থাকে তেওঁলোকে ভুল কৰিলে কেতিয়াবা খং উঠে যেনেকে মাক দেউতাকে ল'ৰা ছোৱালীক ধমকি মাৰে বা ককায়েকে বায়েকে ভায়েক ভনীয়েকক ধমকি মাৰে বেয়া দেখিলে কিবা কৰিলে ভাল হোৱাটো সকলোৱে বিচাৰে সেইকাৰণে বিভিন্ন সময়ত যদি কেতিয়াবা কৈছো যে কিছুমান সিদ্ধান্ত ভাৰতীয় জনতা পাৰ্টিয়ে দেশ আৰু ৰাজ্যৰ কাৰণে
আমাৰ মানুহৰ কাৰণে ল'ব পাৰে বা ল'ব তেওঁলোকৰ মগজুত মন মগজুত তেওঁলোকৰ বিচাৰধাৰাত সেই কথাখিনি আছে কাৰণ মই যেতিয়া কৈছোঁ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ যি চিন্তা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক যি দৰ্শন আৰু একাত্ম মানৱবাদৰ ওপৰত যি কথা তেওঁলোকে কয় একাত্ম মানৱবাদৰ ওপৰত তেওঁলোকৰ যি কৰ্ম পদ্ধতি প্ৰতিষ্ঠিত সেই একাত্ম মানৱবাদ বা সেই সাংস্কৃতিক ৰাষ্ট্ৰবাদ দীনদয়াল উপাধ্যায়ৰ তেওঁলোকে বুলি ক'ব খোজে কিন্তু আপুনি যদি অধ্যয়ন কৰে ভিতৰলৈ যাই দেখিব সেয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰে দৰ্শন আজিৰ পৰা 500 বছৰ আগতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সাংস্কৃতিক ৰাষ্ট্ৰবাদ একাত্ম মানৱবাদৰ কথা কৈ গৈছে সেই গোটেই কথাটোত গতিকে সেই ফালৰ পৰাও যিহেতু মই নিজে শংকৰ গুৰুজনাক ওচৰৰ পৰা মই মোৰ নিজৰ বুলি ভাবোঁ মই বিভিন্ন ঠাইত কৈছোঁ যে শংকৰ গুৰুজনাৰ প্ৰতি মোৰ যিটো আগ্ৰহ মোৰ যিটো আকৰ্ষণ সেয়াই মোৰ আচলতে জীৱনৰ প্ৰথম ভালপোৱা প্ৰথম প্ৰেম বুলি মই কৈছিলোঁ গতিকে সেই মহাপুৰুষজনৰ চিন্তাক যিটো ৰাজনৈতিক দলে এক পৰ্যায়লৈ আনিছে গতিকে নিশ্চিতভাৱে তেওঁলোকৰ প্ৰতি মোৰ সেই আন্তৰিকতা তেতিয়াও আছে ভৱিষ্যতলৈও হয়তো থাকিব যদিহে এই চিন্তাবোৰৰ পৰা আঁতৰি নাযায় আৰু যেতিয়াই এনেকুৱা দেখিছোঁ যে মূল কথাখিনিৰ পৰা ক'ৰবাত থৰক বৰক হৈছে তেতিয়াই আমি কঠোৰ সমালোচনা কৰিছোঁ বা বিভিন্ন সময়ত কৈছোঁ যাতে তেনেকুৱা নহওক সেইকাৰণে বাকী ব্যক্তিগতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ লগত ক'লোতো মোৰ একো ব্যক্তিগত শত্ৰুতা তেওঁৰ লগতেই নাই বৰঞ্চ ভাল সম্পৰ্কহে আছিলে এটা সময়ত তেওঁ মোৰ গ্ৰন্থ উন্মোচন কৰিবলৈ আহিছে আৰু যেতিয়া প্ৰথম তেওঁ ভাৰতীয় জনতা পাৰ্টীলৈ আহোঁতে আমি 15-20 মিনিট সময় একান্তভাৱে বহি বিভিন্ন সময়ত আমি কথাও পাতিছোঁ একেলগে চাহ খাইছোঁ বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ এটা সম্পৰ্ক আছিলে তেওঁ ঘৰত গৈ বিভিন্ন সময় আলোচনা কৰিছোঁ কিন্তু কেতিয়াবা যেতিয়া আমি দেখোঁ মূল সিদ্ধান্তবোৰত সিদ্ধান্তকেন্দ্ৰিক বিৰোধিতা ব্যক্তিকেন্দ্ৰিক বিৰোধিতা নাই বিষয়ত আছে বাকি যেতিয়া ভাল আজি শেহতীয়াকৈ যিখিনি কাম কৰি আছে আমি বিগত 6-7 বছৰে যিখিনি কথা কৈ আছিলোঁ শেহতীয়াকৈ তেখেতে সেইখিনিৰ ওপৰত কাম কৰিবলৈ প্ৰয়াস কৰিছে কোনোবাই যত্নটো কৰিছে সেইকাৰণে আমি তেওঁক ধন্যবাদো দিব লাগিব ধন্যবাদ দিছোঁ এইখিনি কথাতে মই এটা কথা ক'ব লাগিব কেতিয়াবা আপোনাৰ অগ্নিখেল পৰে কেতিয়াবা আপোনাৰ অখিল গগৈৰ ওপৰত পৰে হয় পৰে চাওক যিসকলে অসম অহিত সমাজ অহিতকৰ কাম কৰিব যেতিয়া আমি মূল সত্তাটোক এৰি যিসকল লোকে যেতিয়া মানুহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে কেৱল আৰু কেৱল নিজৰ পেট পালেং পৰিয়ালৰ কাৰণে কেৱল আৰু কেৱল নিজৰ ৰাজনৈতিক ক্ষমতা দখলৰ কাৰণে মই কেৱল আৰু কেৱল শব্দ ব্যৱহাৰ কৰিছোঁ দেই ৰাজনৈতিকভাৱে নিজকে জীয়াই ৰাখিবলৈ যিসকল ব্যক্তিয়ে কেৱল আৰু কেৱল সেই চিন্তাৰে কাম কৰে তেতিয়া নিশ্চিতভাৱে আমি সনাতন দৰ্শন সনাতন চিন্তা ভাৰতীয় সভ্যতা সংস্কৃতিত বিশ্বাস কৰা সকলে বা অসমীয়া বৃহত্তৰ অসমীয়া চিন্তাত যি চিন্তা মহাপুৰুষ শংকৰ গুৰুজনাই দি গৈছে সেই চিন্তাত বিশ্বাস কৰা সকলৰ বুকুবোৰ কঁপি উঠিব আৰু আমাৰ বুকু কঁপি উঠিলে আমি নিশ্চিতভাৱে তাৰ ওপৰত আমাৰ মত প্ৰকাশ কৰিব লাগিব আমি মত প্ৰকাশ কৰি আহিছোঁ ক'লোতো সেয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় যদি হিমন্ত বিশ্ব শৰ্মা হিচাপে নহয় এগৰাকী মুখ্যমন্ত্ৰী হিচাপে অভিভাৱক হিচাপে যদি তেওঁ ভুল সিদ্ধান্ত বা ভুল কিবা আমি দেখা পাইছোঁ তেতিয়াও যদিও সেই দলটোৰ প্ৰতি সেই সংগঠনটোৰ প্ৰতি মোৰ আন্তৰিকতা আছে বুলি কৈছোঁ তেতিয়াও আমি বিৰোধ কৰিছোঁ অখিল গগৈ চিন্তাটো মোৰ সম্পূৰ্ণ বিপৰীত তেওঁতো বামপন্থী চিন্তা মাওবাদী চিন্তাৰ মানুহ তেওঁ নিজস্ব চিন্তাই নাই তেওঁ ভাৰতীয় নাজবলৰ ক্ষেত্ৰত কি ক'ব নাই অখিলৰটো ভাৰতীয় হ'ব নোৱাৰে তেওঁ ভাৰতীয় বিচ্ছিন্নতাবাদী চিন্তা তেওঁ পিয়ৰ অসমীয়াও নহ'লে গৈ মানে লুঙি টুপিক লৈ পেলাই তেওঁ অসমীয়াৰ পৰিচয় লুঙি টুপি বুলি ক'ব পাৰে নেকি লুঙি টুপিয়ে একমাত্ৰ পৰিচয় অখিল গগৈৰ গতিকে এইবোৰ মানুহক প্ৰাসংগিক বুলি নাভাবোঁ প্ৰাসংগিক ৰাজনৈতিক ক্ষেত্ৰত একাংশই কৰি থৈছে কাইলৈ মই ক'ম এই মানুহখিনি নোহোৱা হৈ যাওকচোন ধুবুৰীত তেওঁৰ জনপ্ৰিয়তা বেছি ঠিক আছে তেওঁ ধুবুৰীত জনপ্ৰিয়তা বেছি কাৰণ তেওঁৰ পৰ্যায় সেইটোৱেই গতিকে তাতকৈ বেছি মই তেওঁ ক'বলৈ নাযাওঁ কিন্তু এইটো ঠিক যে তেওঁৰ এখন মগজটো আছিল কিন্তু অখিল গগৈ তেওঁ যদি সঠিক দিশত কৰিলেহেঁতেন মাওবাদী বিচ্ছিন্নতাবাদী চিন্তাবোৰ বাদ দি নিজৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা যদি তেওঁ চিন্তা কৰিলেহেঁতেন প্ৰকৃত ভাৰতীয় হিচাপে যদি তেওঁ কাম কৰিলেহেঁতেন তেওঁ কিন্তু যথেষ্টখিনি কৰিব পাৰিলেহেঁতেন এতিয়া তেওঁ চিঞৰ বাখৰ কৰিব পাৰিব আৰু গোটেই আচৰণটো আপুনি যদি চাই তেওঁ বিভিন্ন সময়ত আপুনি দেখিব এই বুলি কি আখৈ ফুটা দি ফুটি থকা বুলি যে কয় ইফালে জঁপিয়াই সিফালে জঁপিয়াই ইটো কয় সিটো কয় যেন কোনো এটা নিৰ্দিষ্ট বিষয়বস্তুত লাগি আজিলৈকে কোনো এটা সিদ্ধান্ত তেওঁ সঠিক দিশত আগুৱাই নিব পৰা নাই বিভিন্ন এসোপা বিষয় কিন্তু কোনো বিষয় কেতিয়াও মানে এই ক'লোতো আখৈ টাইপ জলত যিমানে কোনোবাই জুই দিব এইফালে উফৰি ফুৰিব তেনেকুৱা টাইপ অখিল গগৈৰ ব্যক্তিত্ব সেইটো কথা বাকী বদৰুদ্দিন আজমলো এটা বেপাৰী আৰু সন্ত্ৰাসবাদীৰ পৰা সংগঠনৰ পৰা ধন লৈ পেলাই সমাজৰ আগত সমাজ কাম কৰিছোঁ বুলি তবলিকি জামাত যি অহিন্দু অমুছলমানৰ মাজত যিসকলে জিহাদৰ চিন্তাৰে ধৰ্মান্তৰ কৰিছে যিসকলে সেই চিন্তাৰে ইছলামিক চিন্তা আৰবীয় কুসংস্কৃতিবোৰ বিয়পাই ফুৰিছে তেওঁলোক ভাৰত বিৰোধী আচলতে তেওঁলোক অসমীয়া জাতীয় সত্তা বিৰোধী তেওঁলোকে অসমীয়া চিন্তা বিৰোধী কাৰণ সেই অসমীয়া চিন্তা বিৰোধী বুলি এইকাৰণে কৈছোঁ শংকৰদেৱে গো হত্যা মহাপাপ বুলি কৈছে আৰু তেওঁলোকে গো হত্যা প্ৰমোট কৰে গতিকে এইবোৰ মানুহ অসমীয়া
যেতিয়ালৈকে আমি চাওক আমি তেওঁলোকক দলিয়াই পেলাব লাগে বুলি কোৱা নাই, আমি তেওঁলোকক তিৰস্কাৰ কৰিবলৈ কোৱা নাই, কিন্তু কথাটো হ'ল আপুনি মুছলমান হওক, যোগ্য মুছলমান হওক, কোনো ক'ব লগা নাই। শেহতীয়াকৈ মুস্তাফা কামাল আজহাৰীয়ে লখিমপুৰত দুৰ্গা পূজা কৰিলে। দুৰ্গা পূজা কৰাক লৈ পেলাই মই তেওঁক এপ্ৰিচিয়েট কৰিছোঁ, ধন্যবাদ দিছোঁ, তেওঁ যোগ্য ভাৰতীয় হোৱাৰ প্ৰমাণ দিছে। বাকী যিসকলে তেওঁক বিৰোধিতা কৰিছে, তিৰস্কাৰ কৰিছে, বদৰুদ্দিন আজমলেও তেওঁক তিৰস্কাৰ কৰিছে, তাৰমানে এইটোৱে স্পষ্ট তেওঁলোকে ভাৰতীয় সভ্যতা সংস্কৃতি বিশ্বাস নকৰে, তেওঁলোকে ভাৰতীয় সংবিধানক অৱমাননা কৰিছে, তেওঁলোকে ভাৰতীয়ৰ যিটো ভেলু সেই ভেলুটো নষ্ট কৰি বিদেশী চিন্তা। আচলতে ইয়াৰ পৰাই স্পষ্ট হয় তেওঁলোক যে ভাৰত বিৰোধী, তেওঁলোক যে আচলতে ভাৰতৰ প্ৰথম আৰু প্ৰধান শত্ৰু সেই মানুহবিলাক, সেই আচৰণ কৰা মানুহবিলাক। তাৰপিছতো আমি যদি তেওঁলোকক এনকাৰেজ কৰিব খোজোঁ বিভিন্ন ধৰণে, বিভিন্ন সংবাদ মাধ্যমতো দেখিছোঁ আমাৰ বহু মূল্যৱান কথা থাকে তেওঁলোকৰ তুলনাত, মানে বেবেৰিবাং কথা কিছুমানৰ তুলনাত আমি বহু মূল্যৱান কথা কওঁ, কিন্তু আমাৰ সেই মূল্যৱান কথাবোৰো বিভিন্ন সংবাদ মাধ্যমে বা বিভিন্ন লোকে নস্যাৎ কৰিব খোজে, কিন্তু তেওঁলোকৰ সেই বহুৱালী কথাবোৰ, তেওঁলোকৰ সেই আখৈ টাইপ কথাবোৰ লৈ পেলাই ৰৌজাল বৌজাল কৰিব খোজে, তাকে প্ৰমোট কৰি এনকাৰেজ কৰিব খোজে। এয়া মানুহে নিজে বুজি পাব লাগিব। গতিকে সেই ধৰণৰ কথা মানুহৰ উপলব্ধিহে মানুহক শিকাব, উপলব্ধি কৰিলে ৰাইজে বুজিব আৰু কথা। এইখিনি সময়তে আপুনি মুস্তাফা কামাল আনচাৰীৰ কথা ক'লে। মুস্তাফা কামাল আনচাৰী এনে এজন ব্যক্তি, তেওঁ এজন মুছলমান ব্যক্তি, আৰু মুছলমান ব্যক্তি হৈ তেওঁ আচলতে দুৰ্গা পূজা কৰিছে, আৰু দুৰ্গা পূজাৰ সম্পৰ্কত আপোনাৰ মন্তব্য আমি জানিবলৈ চেষ্টা কৰিম। আৰু মুস্তাফা কামাল আনচাৰীয়ে তেওঁ দুৰ্গা পূজা কৰি অৱশেষত তেওঁৰ জেলৰ ভাতো খাব লগা হ'ল, আৰু আপোনালোকৰ যথেষ্ট এটা সুসম্পৰ্ক আছে বুলি ক'ব লাগিব, কাৰণ বহু সময় আমি দেখা পাওঁ সংবাদ মাধ্যমত তেখেতৰ লগত আপোনাৰ অতি এটা ঘনিষ্ঠ সম্পৰ্ক আছে। মুস্তাফা কামাল আনচাৰীয়ে আচলতে দুৰ্গা পূজাৰ কৰাৰ ক্ষেত্ৰত আপোনাৰ যুক্তি কিমান আছে? মুস্তাফা কামাল আজহাৰী তেওঁ আনচাৰী নহয় আচলতে। মুস্তাফা কামাল আজহাৰীয়ে দুৰ্গা পূজা কৰিছে। চাওক, ভাৰতীয় হিচাপে প্ৰথমে আমি মানুহ, মই বিভিন্ন সময়ত কৈছোঁ, আমি মানুহ আৰু আমাৰ মানুহৰ প্ৰতি এটা দায়বদ্ধতা আছে, মানুহৰ প্ৰতি সহনশীলতা যিটো থাকিব লাগে সেইটো নিশ্চিতভাৱে থাকিবই লাগিব মানুহ হিচাপে। তাৰপিছতে আমি ভাৰতীয়, আমিতো আৰু আৰৱত জন্ম হোৱা নাই, এইখনতো আৰৱ নহয়, এইখন ভাৰত, তাতে এইখন মহাপুৰুষ শংকৰদেৱৰ ভূমি, এইখন অসম। গতিকে ইয়াত আপুনি কোনোবাই নকৰিব পাৰে, আমাৰ ক'ব লগা নাই, কিন্তু কোনোবাই কৰিছে তাক আপুনি বাধা দিব নোৱাৰে, তাক আপুনি নস্যাৎ কৰিব নোৱাৰে। এতিয়া তেওঁ দুৰ্গা পূজা কৰাৰ কাৰণে যিটো পৰিৱেশ কৰিলে মৌলানা মুফতিসকলে, মই কম উচ্ছৃংখল, লেতেৰা, দুৰ্গোন্ধময় চিন্তাৰ দ্বাৰা, দুৰ্গোন্ধময় মাদ্ৰাছা শিক্ষাৰ দ্বাৰা পৰিচালিত সেই মৌলানা মুফতিসকলে আচলতে মুছলমান সমাজ নষ্ট কৰিছে। তেওঁলোকে ভাৰত বিৰোধী কৰ্মত লিপ্ত হৈছে, তেওঁলোকে ভাৰতীয় সংবিধান নষ্ট কৰিছে। কোনোবাই দুৰ্গা পূজা কৰিছে, সেইটো ভাৰতীয় হোৱাৰ তেওঁ নিজে যে ভাৰতীয়, তেওঁতো তাত আৰু বিধিগতভাৱে পূজা কৰিবলৈ যোৱা নাই, তেওঁ তাক দুৰ্গা দেৱীৰ সন্মুখত, মাৰ সন্মুখত সেৱা কৰি সন্মান জনাইছে। আপুনিও আপোনাৰ মাৰ সন্মুখত সেৱা কৰি সন্মান জনায়। এতিয়া মূৰ্খক আপুনি কি বুজাব? মূৰ্খক লাভ নাই। সেই দেৱীগৰাকী আপোনাৰ মাতৃগৰাকীয়ে দেৱী, সি মুছলমান হওক, হিন্দু হওক, খ্ৰীষ্টিয়ান হওক, যিয়ে নহওক, নাৰীগৰাকীয়ে দেৱী। আপুনি যেতিয়া সেই নাৰীগৰাকী, মাতৃগৰাকীৰ ওচৰত কোনোবাই মূৰ ধোৱাৰ লগে লগে আপুনি যদি ভাবিছে আপোনাৰ ধৰ্ম নোহোৱা হৈ যাব, আপুনি ধৰ্মহীন, আপুনি বেভিচাৰী, তেতিয়াহ'লে আপোনাৰ ধৰ্মটো ইমান ফটুৱা বস্তু নে, ইমান তৰল লেতেৰা বস্তু নে যে মাতৃৰ সন্মুখত মূৰ ধোৱাৰ লগে লগে আপোনাৰ ধৰ্ম নষ্ট হৈ যাব? ইমান দুৰ্বল, ইমান পাতল, ইমান ফটুৱা বস্তু নেকি ধৰ্মটো? গতিকে এইবোৰ হৈছে সেই যে তেওঁলোকে জানে আচলতে তেওঁলোকৰ ফুপুলা, তেওঁলোকৰ একো নাই। এই আচলতে ইছলাম বোলাটো এইটো ধৰ্মই নহয়, ধৰ্ম একমাত্ৰ মানুহৰ ধৰ্ম হ'ল সনাতন ধৰ্ম, যা প্ৰত্যেক ধৰ্ম আছে। এতিয়া ইয়াৰ ধৰ্মটো কি? এইটো ই আমাৰ কথাবোৰ ৰেকৰ্ড কৰিছে, মানে ইয়াৰ মাধ্যমেৰে আমি ভালকে শুনা পাইছোঁ, কথাটো সুন্দৰভাৱে ৰেকৰ্ড হৈছে। তাৰ ধৰ্ম সেইটোৱে, তাৰ প্ৰয়োগো সেইটোৱেই। গতিকে মানুহ হিচাপে আমাৰো কিছুমান ধৰ্ম আছে, বাকীবোৰ উপাসনা পদ্ধতিহে। গতিকে কোনে কাক উপাসনা কৰিছে, প্ৰত্যেক মানুহৰ স্বাধীনতা থাকিবই লাগে সেইটোত। এতিয়া কথাটো হ'ল, সেইকাৰণে মুস্তাফা কামাল আজহাৰীক তেওঁ যিটো কৰিছে, যোগ্য ভাৰতীয় হোৱাৰ, যোগ্য মানুহ হোৱাৰ পৰিচয় দিছে। বাকী মৌলানা মুফতিসকলে তেওঁ যে লেতেৰা মানসিকতাৰ, তেওঁলোক যে ৰুগ্ন, তেওঁলোক যে সংকীৰ্ণ, তেওঁলোকে যে আচলতে ভাৰত বিৰোধী, তেওঁলোকে যে ভাৰতত থাকিও ভাৰতীয় হ'ব পৰা নাই, ভাৰতীয় নহয়, ভাৰতীয় হ'ব নোৱাৰে, অসমত থাকিও অসমীয়া হ'ব পৰা নাই, অসমীয়া হ'ব নোৱাৰে, কিন্তু কেৱল মুখৰে কথা কৈ পেলাই নিজৰ লেতেৰা চিন্তাবোৰ ইয়াত বিয়পাইছে। সেই কথাটো স্পষ্ট হ'ল এই যিটো ঘটনা কৰিলে শেহতীয়াকৈ মুস্তাফা কামাল আজহাৰীক জেললৈ পঠিওৱা, তেওঁক মাৰপিট কৰিব চেষ্টা কৰা, চিঞৰ বাখৰ কৰা, উন্মাদনা কৰা, অশ্লীলতাই ভৰি পৰা এই মুছলমান সমাজখনক এই ধৰণৰ মৌলানা মুফতিৰ পৰা কিন্তু আমি উদ্ধাৰ হোৱাটো বিচাৰিছোঁ। মুকলি
মুকলি হোৱাটো বিচাৰিছো তেওঁলোকো মানুহ কলো নহয় মুছলমান মহিলা সকলো দেৱী গতিকে আমাৰ কাৰণে দেৱীয়ে দেৱীৰ মৰ্যাদা পাওক আমাৰ কাৰণে দেৱীয়ে ৰাস্তায় ঘাটে যতে ততে লাঞ্ছিত হৈ পেলাই নষ্ট হোৱাটো নিবিচাৰো কি মুছলমান মহিলাই হওক হিন্দু মহিলাই হওক প্ৰত্যেকগৰাকী নাৰীৰ কথা কৈছো আৰু যি সময়ত দেখা পাইছো শিশুসকল যি ধৰণে নষ্ট হৈছে চৰ এলেকাবোৰত যি ধৰণে মুছলমান শিশুবিলাক নষ্ট হৈছে আচলতে এই মুছলমানৰ এই লেতেৰা মানসিকতাৰ মৌলানা মুফতি সকলৰ ওচৰত ইয়াত কোনো সাংবিধানিক কথা নাই ইয়াত কোনো সমতাৰ কথা নাই ইয়াত কোনো আপোনাৰ মানৱতাৰ কথা নাই ইয়াত কোনো আপোনাৰ শিশু অধিকাৰৰ কথা নাই ইয়াত একো নাই ইয়াত কেৱল বেবিচাৰ আছে মৌলানা মুফতিৰ লেতেৰা মানসিকতাৰ দুৰ্গন্ধময় চিন্তাৰ ইয়াত কেৱল প্ৰভাৱ আছে তাৰ বাহিৰে ইয়াত একো নাই মুছলমান সমাজখনত শিশু অধিকাৰ বুলি ক'ত আছে শিশু অধিকাৰ মুছলমান সমাজ নাঙত হৈ পেলাই ৰাস্তাই ঘাটে য'তে ত'তে খাবলৈ নোপোৱা ঠাইত ঘূৰি ফুৰে তাৰ পিছতো জন্ম নিয়ন্ত্ৰণৰ কথা ক'লে তেওঁলোকে বোলে আল্লাই দিছে ভগৱানে দিছে মানে কি ষ্টুপিড চিন্তা তেওঁলোকৰ মৌলানা মুফতি বিলাকৰ কি লেতেৰা দুৰ্গন্ধময় চিন্তা তেওঁলোকৰ আপুনি এইখিনি সময়ত এটা কথা আপুনি উল্লেখ কৰিছে ঘৰ বাপচি কথা উল্লেখ কৰিছে আপুনি যে চৰ অঞ্চললৈ যাব আৰু যিসকল মুছলমান লোক আছে তেওঁলোকক বুজাব আচলতে সেই যিটো কথা কৈছে আপুনি সামাজিক মাধ্যমত সেইটো আচলতে বাঘৰ নেগুৰে কাণ খুজোৱা কথা নহয়নে চাওক মই মুছলমান সমাজৰ মাজলৈ এতিয়া যাম বিগত সময়বোৰত দেখিছে আমি হিন্দু মঠ মন্দিৰ নামঘৰ দেৱালয়বোৰলৈ গৈছো সত্ৰসমূহলৈ গৈছো এইবাৰ মুছলমান ঠাইবিলাকত যিসকল মানুহ আছে আমি তেওঁলোকৰ মাজলৈ যাম আৰু মই তেওঁলোকক কম আপোনালোক যদি যোগ্য মানুহ হয় আপোনালোক যদি যোগ্য ভাৰতীয় হয় তেতিয়াহ'লে আমাক আপোনালোকে আদৰণি জনাব লাগে আজি যদি মই চৰ চাপৰিত আৰু বিভিন্ন সত্ৰ এনেকুৱা সত্ৰ আছে য'ত মুছলমানৰ মাজত আছে সত্ৰখন জৰাজীৰ্ণ অৱস্থা আমি তালৈ যাম তাৰ লগতে মুছলমানৰ প্ৰয়োজনত মাদ্ৰাছা মছজিদলৈকো যাম প্ৰয়োজনত আৰু মই এইটো চাম তেওঁলোকে মছজিদত আমাক আদৰণি জনাই নে নজনাই যদি তেওঁলোকে মোক মছজিদ মাদ্ৰাছাত আদৰণি জনাব নোৱাৰে তেতিয়াহ'লে স্পষ্ট হৈ পৰিব যে তেওঁলোক আচলতে ভাৰত বিদ্বেষী তেওঁলোক অসুৰ আততায়ীৰ বংশ এইকাৰণে এজন মানুহে জানিবলৈ যাব খোজোতে তেওঁ যাবলৈ দিয়া হোৱা নাই আমি আমাৰ ভাৰতৰ কথা কম আমি সনাতনৰ কথা কম ভাৰতৰ ভূমিত অসমৰ ভূমিত সনাতনৰ কথা নকম অসমীয়াৰ কথা নকম শংকৰদেৱৰ কথা নকম মছজিদ হওক মাদ্ৰাছা হওক গীৰ্জা হওক সকলোতে শংকৰদেৱৰ কথা আলোচনা হ'ব পাৰিব লাগিব সকলোতে ইয়াত সনাতন দৰ্শনৰ কথা আলোচনা হ'ব লাগিব শুনিব লাগিব মানে নামানে তেওঁলোকৰ কথা শুনিব লাগিব শুনাবলৈ আমাক সেই পৰিৱেশ নিৰ্মাণ কৰি দিব লাগিব দিলে দিব নিদিলেও নাই আমিতো যাম গতিকে আপোনালোকৰ মাধ্যমেৰে আইনক প্ৰশাসনক কৈছো আমি তালৈ যাম তাৰ ব্যৱস্থা যি কৰিব লাগে চৰকাৰে কৰিব কাৰণ এইখন মোৰ ঠাই মোৰ দেশত মোৰ ভূমিত মই ঘূৰিব নোৱাৰি মুকলিকে মুছলমান আছে বুলি তাৰ মানে যদি তালৈ আমি যাব নোৱাৰো যদি আমি তাত যোৱাত কোনোবাই বাধা প্ৰদান কৰে তেতিয়াহ'লে এইটো নিশ্চিত জানিব এইবোৰ অসুৰ আৰু অসুৰ মানৱৰ সমাজত সভ্য সমাজত অসুৰৰ স্থান নাই তেতিয়াহ'লে অসুৰবোৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া উচিত হ'ব যদি আমি যোৱাত বাধা প্ৰদান কৰা হয় আমি যাম বুলি ভাবিছো তেওঁলোকক গৈ বুজাম সুস্থ হওক সবল হওক শক্তিশালী হওক তেওঁলোক শাৰীৰিকভাৱে যথেষ্ট কাম কৰিব পাৰে তেওঁলোকে মানসিকভাৱেও যথেষ্ট শক্তিশালী বুলি মই এইকাৰণেই কৈছো কাৰণ ৩-৪ বাৰ তালাক দি দিয়াৰ পিছতো তেওঁলোকে আকৌ নতুনকৈ ঘৰ সংসাৰ কৰিবলৈ চেষ্টা কৰে হালালা ইমান লেতেৰা প্ৰক্ৰিয়া এটা তাৰ পিছতো হালালা হোৱাৰ পিছতো মানে তালাক দিয়াৰ পিছত পৰপুৰুষৰ লগত ২-৩ জনৰ লগত তেওঁলোকে যৌন সম্পৰ্ক কৰি ঘূৰি অহাৰ পিছতো আকৌ তেওঁলোকে সাহস কৰে নতুনকৈ সংসাৰ কৰিবলৈ মানে তেওঁলোক মেণ্টেলিও শক্তিশালী বুলি মই ভাবিছো কিন্তু সত্যৰঞ্জন বৰাক আকৌ আমি এপাল অগ্নি খেল মাৰিব বিচাৰিছো আকৌ এবাৰ অগ্নি খেল আহিব সত্যৰঞ্জন বৰাৰ ওপৰত আপুনি বিজেপিৰ পৃষ্ঠপোষকতাত কাম কৰিছে নেকি মই কাৰো পৃষ্ঠপোষকতাত কাম কৰা নাই আমি ৰাইজৰ পৃষ্ঠপোষকতাত কাম কৰিছো ৰাইজৰ সহযোগত কাম কৰিছো বিভিন্ন সময়ত সকলোৱে সহায় কৰিছে প্ৰশ্ন কৰে যে আচলতে বিজেপি এটা ধৰ্মকেন্দ্ৰিক দল হিন্দুত্ববাদীক আচলতে বিজেপি বিশ্বাস কৰে সত্যৰঞ্জন বৰাও হিন্দুক বিশ্বাস কৰে হিন্দুত্ববাদীৰ কথা কয় তেওঁ মুছলমানক তিৰস্কাৰ কৰে খ্ৰীষ্টিয়ানক তিৰস্কাৰ কৰে বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাৰণত কি কয় মই হিন্দু মুছলমান বা খ্ৰীষ্টিয়ানক মই কেতিয়াও তিৰস্কাৰ কৰা নাই মই তেওঁলোকৰ আচৰণক কৈছো মই খ্ৰীষ্টিয়ান মিছনাৰী স্কুলে যি ধৰণে তেওঁলোকৰ 97-98% হিন্দু বা অখ্ৰীষ্টিয়ান ল'ৰা ছোৱালী থকাৰ পিছতো তেওঁলোকৰ তাত গীৰ্জাটো কিয় লাগে এই প্ৰপগেণ্ডাটো কিয় তাত তেওঁলোকে অসমীয়া ভাষাত কথা ক'ব কিয় নিদিয়ে তাত তেওঁলোকে অসমীয়া শিক্ষা কিয় ভালদৰে নিশিকায় এই কথাবোৰ আমাৰ প্ৰশ্ন থাকিবই নিশ্চিতভাৱে এইখন ভাৰত ইয়াত অসমতে যদি অসমীয়া আজিকালি খ্ৰীষ্টিয়ান মিছনাৰী স্কুলতে ল'ৰা ছোৱালীয়ে পঢ়ে তাতে যদি অসমীয়া ভাষাটো ভালদৰে নিশিকায় ভালদৰে নপঢ়ায় তাত যদি অসমীয়া ভাষাত কথা
ক'বলৈ নিদিয়ে আমাৰ ল'ৰা ছোৱালী আমাৰ ভাষাটো আমাৰ সভ্যতাটো আমাৰ ইতিহাসটো ক'ত সুৰক্ষিত হৈ থাকিব আজি অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলেই যেনিবা যদি সেই স্কুল কলেজবোৰতে যদি নপঢ়ায় স্কুল কলেজবোৰতে যদি অসমীয়া ক'লে মুখত থপৰিয়াই দিবলগীয়া হয় তেতিয়াহ'লে ক'ত ক'ব অসমীয়া ল'ৰাই গতিকে সেই কথাটো কম সেইটো কোনে কি বুলি ভাবিব পাৰে মোৰ তাত ক'বলগীয়া নাই আৰু ৰাজনৈতিক দলৰ কাম কৰিব এনেকুৱা নহয় যে ভাৰতীয় জনতা পাৰ্টীয়ে হিন্দুক ভাল পায় তাৰমানে কংগ্ৰেছে হিন্দুক বেয়া পায় আপোনালোকৰ কথা বা ৰাইজৰ কথা বা যিবোৰ কথা বজাৰত চলি থাকে বুলি আপুনি কৈছে তেনেকুৱা যদি হয় তেতিয়াহ'লে কংগ্ৰেছকতো হিন্দু সমাজে বয়কটেই কৰিব লাগে তেতিয়াহ'লে বাকী যিমানবোৰ ৰাজনৈতিক দল আছে হিন্দুক বাদ দি হিন্দু সমাজে মানে ভাৰতীয় জনতা পাৰ্টীক বাদ দি হিন্দু সমাজে যত যিমান ৰাজনৈতিক দল আছে সকলোকে বয়কট কৰিব লাগে যদি সেই ধৰণৰ কথাই হয় আৰু যদি সেইটো নহয় তেতিয়াহ'লে কংগ্ৰেছ যদি হিন্দু বিৰোধী বুলি প্ৰতিপন্ন হৈছে সমাজত তেতিয়া মই কৈছো সকলোৱে বৰ্জন কৰক প্ৰতিটো ৰাজনৈতিক দল কিন্তু মোৰ কথা হ'ল কংগ্ৰেছত থকা মানুহখিনি হিন্দু নহয় নেকি কংগ্ৰেছত থকা আজি অসমত যিসকল আছে কংগ্ৰেছৰ নেতৃত্বত ভূপেন বৰা কি নাম আমাৰ গৌৰৱ গগৈকে আৰম্ভ কৰি যিসকল লোক আছে তেওঁলোক হিন্দু নহয় নেকি তেওঁলোকে হিন্দু সংৰক্ষণৰ কথা কিয় ক'ব নোৱাৰে তেওঁলোকৰ মুখৰ পৰা তেওঁলোকে মুছলমানৰ তুষ্টিকৰণ কৰি থাকক সেইটো তেওঁলোকৰ তেজত আছে তেওঁলোকৰ যিসকলে তেওঁলোকৰ ৰাজনৈতিক দলটো গঠন কৰিলে তেওঁলোকৰ ডিএনএ মাজত সেই ব্যৱস্থাটো সোমাই আছে কৰক কিন্তু তেওঁলোকে নিজৰ সত্তাটো কেনেকৈ পাহৰি যাব পাৰে আজি লুৰিণজ্যোতি গগৈ অখিল গগৈ বাৰু বাদেই দিলোঁ তেওঁৰ কথাটো মই এই বিষয়ত মই নকওঁ কাৰণ তেওঁ বিচ্ছিন্নতাবাদী মানসিকতাৰ মানুহক আমাৰ ক'ব লগা নাই কিন্তু লুৰিণজ্যোতি গগৈ বিভিন্ন সময়ত মই নামঘৰতো যায় তেওঁ মন্দিৰতো যায় তেওঁ এই ধৰণৰ কথাবোৰ দেখিছোঁ কিন্তু তেওঁ হিন্দু হয় নে নহয় তেওঁ কি বুলি পৰিচয় দিব খোজে নিজকে গতিকে তেওঁলোকে সেই কথাটো কওক আমি হিন্দু বুলি আমি কি বুজিছোঁ এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে কাৰণে বাকীবোৰে নক'ব তেনেকুৱা কথাটো নাই সকলোৱে কোনে মানা কৰিছে ক'বলৈ হিন্দু মানুহ নহয় নেকি হিন্দু বুলি কোৱাৰ লগে লগে আপোনালোকে কিমান পাৰ্চেণ্ট আছে মুছলমান ভাৰতবৰ্ষত 17% মুছলমান আছে 17% মুছলমানৰ ওচৰত আপোনালোকে তল পেলাইছে তাৰমানে আপোনালোকৰ কেপাচিটি সিমানেই নেকি আমি বাকী সংখ্যাগুৰুসকলৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা নাই তাৰমানে আপুনি ভাবিছে সকলো তাতে কিন্তু এনেকুৱা এটা দিন আহিব তাৰপিছত দেখিব না ঘৰ কা না ঘাট কা হিন্দীত যিটো কথা কয় এওঁলোকৰ এই অৱস্থাটো হ'ব কাৰণ ঘৰৰ মানুহ নিজৰ দৰ্শন নিজৰ সভ্যতা নিজৰ সংস্কৃতি নিজৰ যিটো পৰিচয় নিজৰ যিটো বুৰঞ্জী সেই বুৰঞ্জী সমস্তখিনি নস্তাত কৰিছে এইসকল ব্যক্তিয়ে কিন্তু নিজৰ পৰিচয় নিজৰ বুৰঞ্জী নিজৰ ইতিহাস নিজৰ মৰ্যাদা নিজৰ মূল গুৰি এৰি দিলেও গছডাল যিমানে ডাঙৰ নহওক কিয় যেতিয়াই গুৰি ফুপলা হৈ পৰিব নহয় তেতিয়া গছডাল কিন্তু অকমান বতাহতে ভাঙি পৰিব আৰু অসমত জাতীয়তাবাদ সেইকাৰণে আজি তাৰিখত নষ্ট হৈছে অসমত জাতীয়তাবাদ সেইকাৰণে আজি তাৰিখত কেৱল চান্দা তোলা এটা ব্যৱস্থা হৈছে অসমত জাতীয়তাবাদ সেইকাৰণে কোনেও ঠন ধৰি উঠিব পৰা নাই কিন্তু তাৰ বাহিৰে আপুনি মহাৰাষ্ট্ৰত চাওক যদিও হিন্দুত্ববাদীৰ চৰকাৰ বুলি কয় তাৰপিছত মাৰাঠীসকলৰ যিটো জাতীয়তাবাদ সেইটো আজি তুংগত আপুনি তামিলনাডুত চাওক আপুনি যিকোনো এখন ৰাজ্যত চাওক আনকি আপুনি যদি উৰিষ্যাত চায় তাতো জাতীয়তাবাদৰ যিটো চিন্তা যিটো দৰ্শন সেই কৰে গুজৰাটত যিটো জাতীয়তাবাদৰ চিন্তা মধ্যপ্ৰদেশত উত্তৰ প্ৰদেশত যিটো জাতীয়তাবাদৰ চিন্তা সেই চিন্তাটো আমি অনুভৱ কৰিছোঁ তাত কাম কৰিছোঁ তাত আপুনি ইংৰাজী দৰখাস্তখন লিখি দিয়াৰ লগে লগে ডিচিজনে কয় নহ'ব হিন্দীত লিখি আনক তাত সেইটো চিন্তা জাতিৰ প্ৰতি জাতীয় ভাষাৰ প্ৰতি আমাৰতো নাই গতিকে সেইকাৰণে কি ভাবি থাকক আমি কৰাখিনি কৰি গৈ আছোঁ হয় নিশ্চয়কৈ সত্যৰঞ্জন বৰাই আচলতে জাতীয়তাবাদৰ কথা ক'লে আচলতে যিটো সময়ত তেওঁৰ বিজেপিৰ সম্পৰ্কত ক'লে এইবাৰ আহিছোঁ সত্যৰঞ্জন বৰাৰ আন এক প্ৰসংগলৈ সত্যৰঞ্জন বৰাৰ যিবোৰ গ্ৰন্থ আচলতে লিখা হয় তাত আচলতে সাধাৰণতে তাত হিন্দুত্ববাদৰ সম্পৰ্কত উল্লেখ থাকে বা বিভিন্ন ধৰ্মৰ ক্ষেত্ৰত অকণমান সামান্য কম গুৰুত্ব হিচাপে দিয়া হয় চাওক মই যিখিনি কৈছোঁ নে আমাৰ যিটো দৰ্শন আমাৰ যিটো চিন্তা আমাৰ সেই দৰ্শনটোৰ ওপৰত আমি ক'ব লাগিব আজি বিশ্বৰ ইতিহাসত যদি চাই ভাৰতবৰ্ষৰ গ্ৰন্থসমূহ ভাৰতবৰ্ষৰ বুৰঞ্জী ভাৰতবৰ্ষৰ দৰ্শন ভাৰতবৰ্ষৰ ইতিহাস সকলোৱে নষ্ট কৰিবলৈ চেষ্টা কৰিলে কিন্তু আমি এতিয়া যিখিনি আছে সেইখিনিকে আমি ঠিকমতে আগুৱাই নিব পাৰিব লাগিব মই মোৰ সনাতন ধৰ্মটোৰ প্ৰচাৰ প্ৰসাৰ কাৰণে মই কৰিব খুজিছোঁ ৰাইজে গ্ৰহণ কৰিছে ৰাইজে আঁকোৱালি লৈছে শেহতীয়াকৈ মোৰ প্ৰকাশ হোৱা দৃঢ় সনাতন শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰ কথা শীৰ্ষক যিখনি গ্ৰন্থ জাগৰণ সাহিত্য প্ৰকাশনে কৰিছে সেইখন ৰাইজে যথেষ্ট ধৰণে আঁকোৱালি লৈছে তাৰ কাৰণে মই খুব আনন্দিত হৈছোঁ আৰু মই যথেষ্ট সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰম আন্তৰিকতাৰে কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ তেওঁলোকে অনুভৱ কৰিছে সঁচাবোৰ কি আজি যিবোৰ কথা যিবোৰ বিষয় লৈ পেলাই আমাক বুমেৰাং কৰি ৰাখিছিল আমাৰ সমাজখন উশৃংখল কৰিবলৈ অশান্ত কৰিবলৈ আমাৰ মাজত ভেদাভেদ কিছুমান অহেতুক ভেদাভেদ কিছুমান বিয়পাই পেলাই আমাৰ সনাতন সমাজখনক নষ্ট কৰাৰ যিটো
পৰিকল্পনা বা যিটো প্ৰক্ৰিয়া আজি শ শ বছৰৰ পৰা চলি আহিছে সেইবোৰটো কোনোবাই ভাঙিব লাগিব আৰু সেইবোৰ আমাৰ দায়িত্ব ইয়াৰ প্ৰকৃতিয়ে কৰিবই কেতিয়াও এটা আখৰিক চিন্তা আখৰিক প্ৰবৃত্তি কেতিয়াও চিৰস্থায়ী হ'ব নোৱাৰে সত্য সদায় জয় বুলি কথা এষাৰ আছে এইটো অসুৰেও জানে এইটো আততায়ীও জানে এইটো সকলোৱে জানে সত্য যিটো সেইটো জয় হ'বই হ'ব গতিকে আমি সেই কথাখিনি কৈছোঁ আমি সত্যৰ পক্ষত থাকি সনাতনৰ পক্ষত থাকি সনাতনৰ কথাখিনি কৈছোঁ তাৰ লগত বা যেতিয়া কম্পেয়াৰেটিভ কথা আলোচনা যেতিয়া আমি কৰিছোঁ অন্য ধৰ্মৰ কথাবোৰো কৈছোঁ কিন্তু সনাতনৰ যিটো সত্তা সনাতনৰ যিটো সৌন্দৰ্য সনাতনৰ যিটো গৰিমা সেই গৰিমা আপুনি পৃথিৱীৰ কোনো ধৰ্মত আচলতে ধৰ্মটো নাই বাকীবোৰ চব মজব বাকীবোৰ চব পন্থ ধৰ্ম একমাত্ৰ সনাতন সেইকাৰণে আমি গছ গছনি চৰাই চিৰিকটি নদ নদী পাহাৰ পৰ্বত জীৱ জন্তু সকলোকে আমি সকলোৱে ধৰ্মৰ কথা আমি কৈছোঁ সকলোৰে মান্যতা দিছোঁ সকলোকে কিন্তু বাকী ইছলাম বা খ্ৰীষ্টিয়ান ধৰ্মৰ তেওঁলোকেতো সেই ইছলাম আৰু খ্ৰীষ্টিয়ান মজবপন্থীবোৰক বাদ দি কাকোৱে গ্ৰহণ কৰিব পৰা নাই তেওঁলোকে কিন্তু আমি মানুহকে নহয় আমি গ্ৰহ নক্ষত্ৰ চৰাই চিৰিকটি গছ বন সকলোৱে কথা কৈছোঁ গতিকে এয়াই সনাতনৰ গভীৰতা আৰু সেইকাৰণে চাবচোন সনাতনত গছ পূজাৰ কথা কৈছে আৰু আজি সনাতনৰ হহা সেই ইছলামিক চিন্তা বা খ্ৰীষ্টিয়ান চিন্তাৰ দ্বাৰা পৰিচালিত সেইসকল লোক যিসকলে সনাতন বুজি নাপায় সনাতন বুজাসকল বেলেগ কথা যিসকলে সনাতন বুজি নাপায় তেওঁলোকে আজি গছ ৰোৱাৰ কথা কয় ছেভ দ্য ট্ৰী ছেভ দ্য প্লানেট বুলি কৈছে কিন্তু সনাতনে গছ পূজা কৰিব দিলে মানে গছ সংৰক্ষণ কথাই ক'লে নদ নদী সংৰক্ষণৰ কথা ক'লে পৰ্বত পাহাৰ সংৰক্ষণৰ কথা ক'লে বাকীবোৰে আজি কৰিছে সনাতনে তেতিয়াৰ পৰাই কৈ আছে বুজি ইমান দূৰদৰ্শী ইমান আগলৈকে চিন্তা কৰা সনাতন সেইকাৰণে মই গৌৰৱ কৰোঁ গতিকে সেই গৌৰৱৰ কথাইতো লিখিম মই সৰু মানে লেতেৰা বস্তু এটাৰ বিষয়ে মই কিয় চৰ্চা কৰিম য'ত মোৰ সাগৰৰ দৰে সুবিশাল বিষয় কিছুমান আছে তাত মই সৰু সৰু সংকীৰ্ণ নলাত থকা পোকবোৰৰ কথা মই কিয় চিন্তা কৰিম য'ত মই সাগৰত থকা প্ৰকাণ্ড জীৱবোৰৰ বিষয়ে আলোচনা কৰা গৱেষণা কৰা সুবিধা পাইছোঁ সনাতনী চিন্তা হ'বৰ বাবে কি কেৱল গেৰুৱা সাজযোৰ অতিকৈ প্ৰয়োজন নেকি সত্যৰঞ্জন বৰাই যিহেতু গেৰুৱা সাজ পিন্ধে আৰু বিভিন্ন সময়ত প্ৰশ্ন উপস্থাপন হয় ৰাইজে জানিব প্ৰশ্ন আজি এটা উত্তৰ ল'ম সত্যৰঞ্জন বৰাই গেৰুৱা সাজ কিয় পিন্ধে লগতে সনাতন দৰ্শন যদি আৰম্ভ কৰিব লগা হয় গেৰুৱা সাজ অতিকৈ প্ৰয়োজন নেকি গেৰুৱা সাজ নোহোৱাকৈ সনাতন ধৰ্ম কৰিব নোৱাৰি নেকি কি কয় কৰিব পাৰি কোনো কথা নাই সনাতনে সকলো বিশ্বাস কৰিছে এতিয়া মই ক'লোতো জীৱ জন্তু চৰাই চিৰিকটিয়ে গৰু ছাগলীয়ে সাজপাৰ পিন্ধে নেকি নিপিন্ধে নহয় তেওঁলোকো সনাতনৰ অংশ এই গছডাল দেখিছে গছডালে সাজ কাপোৰ পিন্ধি আছে নেকি নাই পিন্ধা তেওঁ সনাতনৰ ধৰ্ম পালন কৰি আছে গতিকে সনাতনে প্ৰাকৃতিক কথাবোৰ কৈছে কিন্তু এটা ব্যৱস্থা কি আমি এটা ব্যৱস্থাৰ মাজৰে আছোঁ আমি এটা চিন্তা অভিযানৰ মাজত আছোঁ তাৰ কাৰণে নীতিগতভাৱে বিধিগতভাৱে দীক্ষা গ্ৰহণ কৰা হৈছে সেইকাৰণে হৈছে বাকী সকলোৱে সনাতন আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে অসমত এই ধৰণে এই বস্ত্ৰ ধাৰণ কৰা প্ৰথম ব্যক্তিজনেই চাগে সত্যৰঞ্জন বৰা সেইকাৰণে সকলোৰে মনত কৌতূহল এটা আছে সকলোৱে সকলোকে বহুতে বহু কথা জানিবলৈও দিয়া নাই জনাও নাই অস্বাভাৱিকো নহয় জানিব দিলেহে জানিব আমাৰ যিসকল তথাকথিত ধৰ্মগুৰু তেওঁলোকক মহাপুৰুষ শংকৰ গুৰুজনে পাখণ্ড বুলি কৈ গৈছে নজানে শাস্ত্ৰ নয় জীৱা আহে তাকে কয় চেদি বাকত নপাৰে সংশয় তথাপিও গুৰু বোলাই ফুৰয় লোকৰ মাজে মান্য শতকাৰক খুজি লয় শংকৰ গুৰুজনে পাখণ্ড মৰ্দনত লিখিছে গতিকে তেনে পাখণ্ড ধৰ্মগুৰুৰ দ্বাৰা তথাকথিত ধৰ্মগুৰুৰ দ্বাৰা যেতিয়া সমাজ পৰিচালিত হ'ব তেওঁলোকে যেতিয়া চব জানে বুলি ভাবে কিন্তু একো নাজানে তত্ত্ব শাস্ত্ৰৰ তত্ত্ব নিজেও উপলব্ধি কৰিব নোৱাৰে আনকো বুজাই দিব নোৱাৰে তেওঁলোকে তিৰস্কাৰ কৰিব তেওঁলোকৰ দ্বাৰা পৰিচালিত সমাজখনে আমাক হাঁহিব কৌতূহলী হ'ব প্ৰশ্ন কৰিছে ভাল পাইছোঁ কিন্তু এটা কথা ঠিক সকলোৱে সনাতন আপুনি যি বস্তু কৰিছোঁ একো নিপিন্ধাকে নাঙত পশু পক্ষীও সনাতন ধৰ্মাৱলম্বী গতিকে এতিয়া সেইটো হাঁহিব আকৌ চৰাই ধৰ্ম সনাতন ধৰ্মী বুলি ক'লে গতিকে বুজিব সেইটো কথা নুবুজাই হাঁহিব গতিকে হহাজনে হাঁহক প্ৰশ্ন কৰাজনে কৰক আমি নিজৰ কাম কৰিছোঁ নিজকে সীমাবদ্ধ কৰি ৰাখিবলৈ নিজকে 24 ঘণ্টা এইটো মনত পেলাই থ'বলৈ যে মোৰ অন্য কামতকৈ মোৰ প্ৰায়ৰিটি কোনটো মই কি কাৰণে মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্য কি যে মোৰ সনাতন দৰ্শন আগুৱাই নিবলৈ তাকে নিজক সীমাবদ্ধ কৰিবলৈ নিজক সংযমী কৰিবলৈ নিজক এটা প্ৰক্ৰিয়াৰ মাজত প্ৰতিটো মুহূৰ্তত সজীৱ কৰি ৰাখিবলৈহে এই বস্ত্ৰ বাকী অন্য কথাত থাকিলেতো অন্য ধৰণে থাকিব পাৰিলোহেঁতেন এটা বিষয়ত আছোঁ কাৰণে বিষয় কেন্দ্ৰিক এয়া সাজপাৰ বাকী অন্য কথা নাই মুছলমান সমাজৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেওঁলোকে সাজপাৰ অনা সময়ত তেওঁলোকৰ যি সাজপাৰ বা খ্ৰীষ্টিয়ানৰ যি সাজপাৰ বৌদ্ধৰ যি সাজপাৰ তেওঁলোকে সাজপাৰ গ্ৰহণ কৰে সেইকাৰণে কৈছোঁ আপোনালোকে তেওঁলোককতো প্ৰশ্ন নকৰে মৌলবী এজনক সোধকচোন কোনোবাই সুধিছে নেকি আজিলৈকেতো সোধা নাই এই খ্ৰীষ্টিয়ান মিছনেৰী স্কুলবিলাকত তাততো সেইবোৰতো পাব্লিক স্কুল সেইবোৰতো আপুনি এই বিষয়ে সনাতন গেৰুৱা সাজপাৰ কৰিবলৈ আচলতে সনাতন যিসকলৰ আদৰ্শ আছে তেওঁলোক
উপদেশ দিব কিয় নিবিচৰা নাই কিয় নহয় চাওক মই ক'লো কথাটো আধাখনীয়া হৈ গ'ল যে খ্ৰীষ্টান মিছনাৰী স্কুলবোৰৰ এইবোৰ ধৰ্মীয় অনুষ্ঠান নহয় এইবোৰ ৰাজহুৱা অনুষ্ঠান পাব্লিক প্লেটফৰ্মছ পাব্লিক ইনষ্টিটিউশ্যনছ তাত গৈ ফাদাৰটোৱে এই খ্ৰীষ্টান মিছনাৰী তেওঁ ধৰ্মীয় সাজপাৰ কিয় পিন্ধে তেওঁকতো সোধা নাই কেতিয়াও আপোনালোকক সুধিবলৈ সাহসো নাই আপোনাৰ বাৰু নাই অসমৰ যথেষ্ট সংখ্যক ডাঙৰ ডাঙৰ যিসকলে নিজকে বৰ জ্যেষ্ঠ যোগ্য সৰ্বজ্ঞানী সাংবাদিক বুলি ভাবে অসমত তেওঁলোকেতো আজিলৈকে কাকো প্ৰশ্ন কৰিব পৰা নাই অথচ তেওঁলোকে অসমীয়া জাতীয়তাবাদৰ কথা কয় কিন্তু তেওঁলোকে জাতিটো ক'ত আছে যিবোৰে তেওঁলোকে সেই আচৰিত পাইছোঁ ইমান ডাঙৰ ডাঙৰ জাতীয়তাবাদৰ কথা কোৱা অসমৰ বিজ্ঞ পুৰুষসকলেও খ্ৰীষ্টিয়ান মিছনাৰী স্কুলত যে অসমীয়া ভাষাটো নষ্ট কৰিছে তাক লৈ মাত মতা নাই কিয় মতা নাই বুজি পোৱা নাই কিন্তু সত্যৰঞ্জন বৰাক আহি সকলোৱে তিৰস্কাৰ কৰিব পাৰে সকলোৱে প্ৰশ্ন কৰিব পাৰে কৰক আচলতে সিমান প্ৰাসংগিক চাগে সত্যৰঞ্জন বৰা আজিৰ তাৰিখত সেইকাৰণে সকলোৱে প্ৰশ্ন কৰে মই আহ্বান কাকো নকৰোঁ সকলোৱে উপলব্ধি কৰিব সকলোৱে নিজে অনুভৱ কৰিব সকলোৰে মন মগজু আছে ডিঙিৰ ওপৰত এইটো এনেইটো লৈ থকা নাই কিবাটো আছে কিবাটো দিছে গতিকে এইটো প্ৰয়োগ কৰিলে বুজি পাব বুজি পালে কাম কৰিব আৰু ক'লো নহয় গেৰুৱা বস্ত্ৰ ধাৰণ নকৰিলেও হ'ব আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে আহি এটা চিন্তা ৰাইজৰ মাজত দিব খুজিছোঁ ৰাইজে সেই চিন্তাটো গ্ৰহণ কৰক আৰু যদি কোনোবাই ইচ্ছা কৰে যদি কোনোবাই ভাবে ধাৰণ কৰিব লাগে তেওঁলোকে পদ্ধতিগতভাৱে দীক্ষা গ্ৰহণ কৰক তেওঁলোকে আহক কাম কৰক ইয়াতে আটাইতকৈ জীৱনৰ সাৰ্থকতাটো ইয়াতেই পাব আমাৰতো একো নাই নহয় আমাক কাৰোলৈ ভয় কৰিব লগা নাই আমাক আমি শান্তিৰে থাকিব পাৰোঁ আমাৰতো কোনো হৈচৈ কৰিব লগা নাই কোনো একো নাই কোনোবাই যদি গালি পাৰিছোঁ আমি হাঁহিও আছোঁ কাৰোবাক খাবলৈ পালেও আমি হাঁহিছোঁ খাবলৈ নাপালেও হাঁহিছোঁ আমাৰতো কোনো সমস্যা নাই নে গতিকে আমি তেনেকৈ আছোঁ আৰু তেনেকৈ জীয়াই থাকিম সেইকাৰণে যদি সুস্থিৰ আৰু সন্তুলিত বেলেঞ্চ লাইফ এটা যদি বিচাৰিছে সন্তুষ্টিৰ জীৱন এটা যদি বিচাৰে তেতিয়াহ'লে আপুনি সনাতন দৰ্শন অধ্যয়ন কৰিব লাগিব বুজিব লাগিব উপলব্ধি কৰিব লাগিব গতিকে মই সেইটোৱে ক'ম যি উপলব্ধি কৰিব যি আহিব খোজে আহক আমি তেওঁলোকক ৱেলকাম জনাম আমি তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা কৰিম তাৰপিছতো আৰু যিসকলে কটু কথা কৈ থাকিব খোজে কৈ থাকক আমি ভালে পাম তেওঁলোকেও অন্ততঃ খাওঁতে শুওঁতে উঠোতে বহুতে তেওঁলোকৰ বন্ধুবৰ্গৰ মাজত আমাৰেই কথা পাতিছে গালি পাৰিবলৈই হওক পাতিছেতো কিন্তু ইণ্টাৰেষ্টিং কথাটো জানে নাই যিসকলে আকৌ আমাক তিৰস্কাৰ কৰে যিসকল লোকে গ্ৰুপ বান্ধি আমাৰ বেয়াকৈ আলোচনা কৰে তেওঁলোকে আকৌ ইজনে সিজনক দেখিবও নোৱাৰে সেইটোৱে বিড়ম্বনা গতিকে আমি তেওঁলোকৰ বিষয়বস্তু হৈছোঁ তেওঁলোকৰ চাহৰ পাতত তেওঁলোকৰ ভাতৰ পাতৰ আলোচনাৰ বিষয় হৈছোঁ এইটো মোৰ কাৰণে কম গৌৰৱৰ কথা নাই গতিকে সেইটো মোৰ কাৰণে ভাল কথা এই সাজযোৰে মোক ইমানখিনি দিছে তাৰমানে যে সকলোৰে পাতে সকলোৰে ঘৰে ঘৰে সকলোৰে চুকে চুকে এই সাজযোৰৰ আলোচনা হৈছে তাৰমানে সিমান প্ৰাসংগিক এয়াই সনাতনৰ প্ৰভাৱ এয়াই গেৰুৱা সাজযোৰৰ প্ৰভাৱ যে সকলোৰে মুখে মুখে আজি একেটাই কথা যিটো আপুনি কৈছে আচলতে যথেষ্ট প্ৰভাৱিত বুলি কৈছে তেওঁ সত্যৰঞ্জন বৰা যথেষ্ট প্ৰভাৱিত বুলি কৈছে আমিও আচলতে বিষয়টো ৰাইজে কেনেভাৱে লয় সেয়া পাছৰ কথা কিন্তু এটা কথা ক'ব লাগিব যিডাল আচলতে আমত বেছি আম লাগে সেইজোপাত আচলতে বেছি লাঠি পৰে আৰু লগতে এটা কথা ক'ব লাগিব যে সত্যৰঞ্জন বৰাক আচলতে সন্ধিয়া বা বিভিন্ন সময়ত তেওঁলৈ ফোন কৰি তেওঁক কেৱল গালি পাৰিবলৈ ফোন কৰে নাইবা আপোনাৰ যদি আপুনি ফেচবুকত বা সামাজিক মাধ্যমত মানে কিবা এটা যদি প্ৰশ্ন উপস্থাপন কৰে কিবা এটা লাইভ কৰে তাৰমানে ক'ত আপোনাৰ আচলতে যিবোৰ কমেণ্ট সেই কমেণ্ট ছেকশ্যনত দেখিলে আপোনাৰ বহুত বেয়া ধৰণৰ কমেণ্ট কিছুমান আহে তেতিয়া সত্যৰঞ্জন বৰাই কেতিয়াবা হতাশত পৰে নেকি কি কৰে সত্যৰঞ্জন বৰাই নাই মই ক'লো নহয় আমি হতাশা ভয় শংকা এইবোৰৰ পৰা বহু ওপৰত আৰু যেতিয়া আপুনি এই চিন্তালৈ আহিব আধ্যাত্মিক চিন্তা প্ৰকৃতাৰ্থত যেতিয়া আপুনি আধ্যাত্মিক চিন্তাৰ দ্বাৰা নিজকে পৰিচালিত কৰিব তেতিয়া আপোনাৰ সকলো বস্তু থাকিব মানুহ নহয় লো মোহ কাম কোট সকলো থাকিব কিন্তু সকলোতে আপোনাৰ নিয়ন্ত্ৰণটো থাকিব সকলো আপুনি সংযম কৰিব পাৰিব প্ৰয়োজনত এক্সট্ৰিম হ'ব আৰু প্ৰয়োজনত একদম শূন্য হৈ যাব তেনেকুৱা কথাটো গতিকে সেই নিয়ন্ত্ৰণ কৰিব পৰাটোৱে কথা আজি আপোনাৰ চাব শেহতীয়াকৈ কিন্তু যথেষ্ট গ্ৰহণযোগ্যতা বাঢ়িছে যেন লাগিছে আমাৰ চিন্তাবোৰৰ আমাৰ কথাবোৰৰ আজিকালি যদি আপুনি কমেণ্টবোৰ চাই আগৰ নিচিনা সেই অশ্লীল কমেণ্টবোৰ নাহে আজিকালি তাৰ মাত্ৰা কমিছে যে ফোন কৰি মাজে মাজে আছে এইবোৰ অসুৰ আততাই থাকিবই মানে আজি আমি মা কালীৰ প্ৰসংগ কৈছোঁ মা কালীৰ প্ৰসংগ কোৱাৰ লগে লগে ৰক্তবীজৰ কথা আহিব দুৰ্গা দেৱীৰ কোৱা কথা অহাৰ লগে মহিষাসুৰৰ কথা আহিব ৰামৰ কথা ক'লে ৰাৱণৰ কথা আহিব কৃষ্ণৰ কথা ক'লে পুতনাৰ কথা আহিব দুৰ্যোধনৰ কথা আহিব এনেকুৱা অসংখ্য অসুৰৰ কথা আহিব তাৰমানে দেৱতাৰ প্ৰাসংগিকতা তেতিয়াহে হ'ব যেতিয়া অসুৰ থাকিব অসুৰেই যদি নাথাকে দুৰ্গা মহিষাসুৰ মৰ্দিনীৰ কি মতলব আছে
দুৰ্গা পূজাত সেই অসুৰটো কিয় লাগে তেতিয়াহ'লে ৰক্তবীজ আছে কাৰণে মহাকালীৰ প্ৰসংগটো সেই ধৰণে উপস্থাপন হয় চান্দ মুণ্ড এই যিবোৰ আছে মানে এই গোটেই অসুৰবোৰৰ আছে কাৰণে গোটেই বিষয়টো আছে গতিকে অসুৰ থাকিবই আচলতে অসুৰেহে আমি থকাটো প্ৰাসংগিকতাটো অসুৰবিলাকে প্ৰমাণ কৰে গতিকে সেইকাৰণে তেওঁলোকে কওক অসুৰৰ কাম কৰিব আমি জানো সেইখিনি আমি কৰি আছো হতাশ কেতিয়াও হোৱা নাই হতাশ হ'বলৈ হ'লে কেতিয়াবা এনেকুৱা বহু পৰিৱেশ আহিছিলে আমি কেতিয়াবাই বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি পেলালোহেঁতেন কিন্তু আজিওতো আমি তাতে আছো সমস্তখিনি লৈ পেলাই গতিকে সেইটোৱে আধ্যাত্মিক চিন্তাৰ এইটোৱে শক্তি আৰু এই ধৰণে আমি আগবাঢ়িব লাগিব যেতিয়া আপুনি বিষয়কেন্দ্ৰিক ব্যৱস্থাত থাকে যেতিয়া আপোনাৰ সমাজৰ পৰা ব্যক্তিৰ পৰা আপোনাৰ যেতিয়া এক্সপেক্টেশ্যন নাথাকে তেতিয়া দুটা বস্তু সদায় মই নিজে কৰোঁ আৰু মই ভাবো মই উপদেশ নিদিওঁ কাকো কাৰণ আজিকালি সামাজিক মাধ্যমত এনেকুৱা যিকোনো মানুহে ইমান ডাঙৰ ডাঙৰ কথা কৈ দিয়ে তাৰপিছত দেখিব তেওঁলোকে গৈ বোলে জেলত সোমাই আছে বেয়া কাম কৰি এনেই বোলে কিবা ষড়যন্ত্ৰত জেলত সোমাইছেতো নে বেয়া কাম কৰি এই কিবা চুমি বৰা নে চুমি কলিতা কি নাম যে চুমি বৰা নহয় কিবা মাজতে কেইটামান দেখিলো এনেকুৱা সাংঘাতিক কথা কয় তেনেকুৱা এটা উদাহৰণ দিছো তেনেকুৱা ঢেৰ আছে মানে সামাজিক মাধ্যমত তাৰপিছত দেখিলো বোলে 2 নম্বৰ কৰি পেলাই এতিয়া জেলত সোমাই আছে তাৰমানে কি তোমালোকে সেইকাৰণে আজিকালি মই উপদেশ দিবলৈ এৰিলো কাৰণ সকলোৱে উপদেশ দিব পাৰে কিন্তু মই কি কৰো মই কেতিয়াও কাৰোৰ পৰা এক্সপেক্টেশ্যন নাৰাখো এতিয়া মোৰ যিহেতু কাৰোৰ পৰা কোনো এক্সপেক্টেশ্যনেই নাই মানে কাৰোৰ পৰা কোনো মই কিবা পাবলৈ মোৰ হেঁপাহ নাই মোৰ আগ্ৰহ নাই কোনো কাৰো নাই সেইকাৰণে মোৰ কোনো সমস্যা নহয় যদি সেইটো যদি আপুনিও কৰিব পাৰে চাবচোন যে আপুনি ভাবিছে যে মোৰ ভোক লাগিছে কোনোবাই আপোনাক ভাত আনি দিব নিদিবও পাৰে নহয় আপুনি নিজে লৈ খাব আপুনি যদি ভাবে মোৰ মানুহজনীয়ে ভাতকেইটা কিয় বাঢ়ি নিদিলে মোক মায়ে নিদিলে কিয় বা আমুকজনে কিয় নিদিলে বন্ধুজনে কিয় নিদিলে তেতিয়া আপোনাৰ তেওঁৰ প্ৰতি খং উঠিব তেতিয়া আপোনাৰ দুখ লাগিব কষ্ট পাব সেইটোৱে আপোনাৰ হতাশ যেতিয়া আপুনি জানে মোৰ দৰকাৰ নাই মোৰ ভোক লাগিছে নহয় মই খাই ল'ম বনাই নিদিলে নাই নিজে বনাই ল'ম হাত দুখন ভৰি দুখন কেলে আছে এতিয়া প্ৰত্যেকটো কথাত যে মই তেওঁক হাঁহি এটা মাৰি দিলোঁ তেওঁ দেখোন বোলে হাঁহিটো নেমাৰি মুখখন বেকা কৰি দিলে তেওঁ সংস্কাৰ সেইটো মোৰ ক'ব মই দিলোঁ মোৰ কামটো মই কৰিলোঁ এক্সপেক্টেশ্যন নাই মই হাঁহি মাৰিছোঁ বুলি তেওঁ মোক হাঁহিৰে উত্তৰ দিব লাগিব তেনেকৈ মই ভবাই নাই গতিকে সেই এক্সপেক্টেশ্যনটো মই কেতিয়াও ৰখা নাই কাৰণে মই সেই ধৰণে মই মুকলিকে আছোঁ সেইকাৰণে মোৰ কেতিয়াও হতাশা মোৰ মাজলৈ অহা নাই আৰু 2 নম্বৰ কথা হ'ল মই কেতিয়াও মোক নিজক এষ্টিমেট কৰিবলৈ দিয়া নাই বিভিন্নজনে মোক সোধে আপুনি কেনেকৈ চলে আপোনাৰ পঢ়া শুনা নাই আপোনাৰ কি আপোনাৰ ক'ত কি বিভিন্ন ধৰণৰ কথা কয় মোক বা আপোনাৰ পিছফালে কোন আছে কি আছে কেতিয়াও নিজক এষ্টিমেট কৰিবলৈ নিদিব মই কি হয় মই খাইছোঁ নে নাখাইছোঁ সেইটো মই জানো মোৰ হাতত ধন আছে নে নাই সেইটো মই জানো মই বেলেগক ক'বলৈ মোৰ প্ৰয়োজন নাই আৰু ৰাজহুৱা বিষয় যেতিয়া আহিব শংকৰ গুৰুজনে চিন্তা দৰ্শনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাইজৰ কাম ৰাইজৰ ওচৰত হাত পাতিছোঁ প্ৰয়োজনৰ কাৰোবাৰ ভৰিত ধৰিছোঁ তো তেওঁ তেনেকৈ আমি ধন সংগ্ৰহ কৰিছোঁ কিন্তু আপুনি কি ভাবে আপুনি কিমান জানে কোনোবাই ক'লে তই মূৰ্খ তই একো নাজান তাৰ লগত আপুনি সেইজনক যদি আপুনি জনাৰ প্ৰমাণ দিবলৈ যায় সেইজনতকৈ আপুনি বেছি মূৰ্খ গতিকে আনে কি ভাবে ভাবি থাকক কাৰণ মই যেতিয়া জানো মই কাকো এষ্টিমেট মই কাকো কৰিব নিদিওঁ মানে মই কি হয় মোৰ কি আছে কি নাই সেইটো মোৰ নিজা চিন্তা প্ৰথম কথা মোৰ এক্সপেক্টেশ্যন কাৰোৰ পৰা নাই আৰু দ্বিতীয় কথা মোক এষ্টিমেট মই কাকো কৰিবলৈ কেতিয়াও দিয়া নাই আৰু মই নিদিওঁ সেইকাৰণে মই মোৰ জেগাতে আছোঁ এতিয়া এইখিনি এটা কথা ক'ব লাগিব যে সত্যৰঞ্জন বৰাই আচলতে শংকৰদেৱৰ যি দৰ্শন এই দৰ্শন ভাৰতীয় সভ্যতা সংস্কৃতিলৈ বাহিৰলৈ উলিয়াই লৈ যাবলৈ চেষ্টা কৰিছে তেওঁৰ নেতৃত্বত চলা কুটুম্বৰ সুৰক্ষা পৰিষদৰ সহযোগত আৰু এইখিনি ক্ষেত্ৰত বিশেষকৈ এখন চৰকাৰ আছে বিজেপিৰ চৰকাৰ বিশেষকৈ হিন্দুত্ববাদীৰ কথা তেওঁলোকে কয় বা হিন্দুত্ববাদৰ সম্পৰ্কত তেওঁলোকে আলোচনা কৰে সেই চৰকাৰখনে শংকৰদেৱৰ আদৰ্শ দৰ্শন বাহিৰলৈ উলিয়াই নিয়াত তেওঁক কেনেধৰণৰ সহায় কৰিছেনে নাই চাওক বিগত 3 বছৰ আমি কৰিলোঁ প্ৰথম 22ত আমি সূত্ৰধাৰ অনুষ্ঠান পাতিলোঁ উত্তৰ প্ৰদেশৰ বৃন্দাবনত 23ত আমি কৰিলোঁ মধ্যপ্ৰদেশৰ উজ্জয়িনত আৰু এইবাৰ আমি কৰি আহিলোঁ উত্তৰ প্ৰদেশৰ অযোধ্যাত শ্ৰীৰামৰ জন্মভূমি যিহেতু এখন শ্ৰীৰামৰ কুলগুৰু ভূমি আমাৰ গুৱাহাটী অসম তেনেকৈ আমি কুলগুৰু ভূমিৰ পৰা গৈ শ্ৰীৰামৰ জন্মভূমি অযোধ্যাত আমি অনুষ্ঠান কৰিলোঁ যথেষ্টজনে ব্যক্তিগতভাৱে বিভিন্নজনে আমাক সহায় কৰিছে চৰকাৰীভাৱে আজি তাৰিখত আমাক কোনো সহায় কৰা নাই অসমৰ পৰা অসম চৰকাৰীভাৱে কিন্তু চৰকাৰৰ ব্যক্তিসকলে আমাক সহায় কৰিছে আগতো কৰিছে এইবাৰো কৰিছে আৰু বিভিন্ন সময়ত বিভিন্নজনে কৰিছে বেচৰকাৰী ব্যক্তিসকলেও কৰিছে সাধাৰণ ৰাইজেও কৰিছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি
যেতিয়া আগ্ৰহ কৰিছোঁ, আমি যেতিয়া তেওঁলোকৰ ওচৰত আমাৰ অনুৰোধ ৰাখিছোঁ, ক'লোতো চৰকাৰীভাৱে কোনো এজন ব্যক্তিয়ে অসম চৰকাৰে আজিলৈকে ক'ব নোৱাৰিব যে চৰকাৰীভাৱে আমি এইটো সহায় কৰিছোঁ বুলি, কিন্তু ব্যক্তিগতভাৱে অসম চৰকাৰত থকা বিভিন্নজনে সহায় কৰিছে। এতিয়া আপোনাৰ 22 চনত তেতিয়া আজি কৈছোঁৱে আপোনাক যেতিয়া, কিন্তু তেওঁলোকে নিবিচাৰে কথাটো ক'বলৈ, তাৰপিছতো কৈছোঁ যে 22 চনতো তেওঁলোকে সহায় কৰিছে, 23 চনতো তেওঁলোকে সহায় কৰিছে, আৰু এইবাৰো সহায় কৰিছে। এইবাৰ আৰু আপোনাৰ কি কয় অসমৰ বিভিন্নজন ব্যক্তিয়ে সেই ধৰণে আমাক সহায় সহযোগ কৰি আহিছে, আৰু আমি আশা কৰিম অসম চৰকাৰৰ অহাবাৰ অনুষ্ঠান অসমত হ'ব। সূত্ৰধাৰ 2025 অসমত আমি আয়োজন কৰিম, 3দিনীয়া অনুষ্ঠান হ'ব। গতিকে এইবাৰ আমি অসম চৰকাৰৰ অফিচিয়েলি বিচাৰিম, কিন্তু আমি প্ৰতি বছৰে অসম চৰকাৰক আমি চিঠি দিছোঁ, প্ৰতি বছৰে আমি লিখিছোঁ, আমি জনাইছোঁ, নহয় আমি তেওঁলোকক ফৰ্মেলি লিখিছোঁ, আমি গৈছোঁ, আলোচনা কৰিব চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীক আমি বিভিন্ন সময়ত দিছোঁ, অসম আৰক্ষীক আমি বিভিন্ন সময়ত, আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক দিছোঁ, আমি মুখ্য সচিবক দি বিভিন্নজনক যাক আমি দিব লাগে, সাংস্কৃতিক বিভাগক আমি তাক দিব লাগে, চৰকাৰীভাৱে পোৱা নাই, কিন্তু তেওঁলোকে ব্যক্তিগতভাৱে কিন্তু সহায় কৰিছে, সেইটো মই ক'ব লাগিব। ব্যক্তিগতভাৱে যিকেইজন আছে, যদি মই আপোনাক যদি প্ৰশ্নটো কৰোঁ, ব্যক্তিগতভাৱে যিকেইজন আছিল তেওঁলোক আপোনালোকৰ ধৰ্মৰ ক্ষেত্ৰত কোনোবা আছে, হিন্দু কৰিছে বা মুছলমানে কৰিছে বা কোনোবা খ্ৰীষ্টিয়ানে কৰিছে, তেনেকুৱা বা আন ধৰ্মৰ লোকে কৰিছে নেকি? নহয় চাওক, হিন্দু মানুহখিনিয়ে গোটেইখিনিয়ে কৰিব, সমস্ত মানে খ্ৰীষ্টিয়ান লোকে এতিয়ালৈকেতো অহা নাই কোনো আগবাঢ়ি, কিন্তু ভৱিষ্যতে যদি আহে তেতিয়াহ'লে কিন্তু আমি তেওঁলোকৰ পৰা ল'ম, আমি নলওঁ বুলি নকওঁ, কাৰণ ভাৰতৰ প্ৰতি ভাৰতীয় হোৱাৰ আৰু শংকৰদেৱৰ প্ৰতি দায়িত্ব সকলোৰে আছে, দায়বদ্ধতা সকলোৰে আছে। যিসকলে আমাক সহযোগ কৰিব খোজে বিষয়টোত আমি তেওঁলোকৰ সহায় সহযোগিতা ল'ম, আমি সকলোকে লৈ এইটো সনাতন দৰ্শন, সনাতনে আমাক কৈছে। এজন মুছলমান ব্যক্তিও আমাক যোৱা বছৰ সহায় কৰিছে 2023ত, আৰু তেওঁ কৈছে যে আপুনি মোৰ কথা ক'ব নালাগে, কিন্তু তেওঁ সহায় আমাক কৰিছে যে মই শংকৰদেৱক ভাল পাওঁ, শংকৰদেৱক মই মনৰ পৰা বিচাৰোঁ, আৰু তেওঁ নিজেও তেওঁক নিৰামিষ ভোজী, আচলতে তেওঁ ঘৰত আপুনি বাকীটো বাদেই তেওঁক মাছ মাংস নাখায়, তেওঁ নিৰামিষ ভোজী। কৈছে মই সমাজৰ খাতিৰত মই ঘূৰি আহিব পৰা নাই ঘৰলৈ, সেইটো মোৰ সমস্যা, কিন্তু মই মনে প্ৰাণে সনাতনীয়েই, গতিকে আপোনাক মই অলপ সহায় কৰিছোঁ, আপুনি কাকো কেতিয়াও কিন্তু মোৰ কথাটো নক'ব। তেনেকুৱা মুছলমানো আমাৰ অসমত আছে। তেওঁলোকৰ মাজত ভয় আছে নেকি, যদি আপোনাক সহায় কৰিছে মুছলমান ব্যক্তি এজনে, তেতিয়া সেই মুছলমান ব্যক্তিজনৰ প্ৰতি সমাজৰ পৰা বহিষ্কৃত বা তেনেকুৱা ধৰণৰ তেওঁৰ ভয় থাকে নেকি? তেওঁ আছে চাগে, সেইকাৰণে তেওঁ নামটো ক'ব বিচৰা নাই। আৰু এনেকুৱাও আছে যে আপুনি যেতিয়া কাৰোবাক বৰঙণি দিয়ে, সহায় কৰে, এইটো আচলতে ৰাইজক কৈ থকা বস্তু নহয়, সেইকাৰণে বিভিন্নজনে আমাক ক'বলৈ ইচ্ছা নকৰে, আৰু যিখিনি অফিচিয়েলি আহিছে সেইখিনিতো আমি ক'বই পাৰোঁ। আপোনালোকে আমাক চিঠি এখন দি দিব, বা আমাক যদি সোধে মই লিখি পেলাই দি দিম, আমাক কলৱাৰ সমাজে সহায় কৰিলে এইবাৰ, আমাক উত্তৰ মাৰোৱাৰী সমাজে এইবাৰ সহায় কৰিলে অকণমান, তাৰপৰা আমাৰ এই পৰ্টৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এইটো আমি ক'ব লাগিব যে পৰ্টৰ পৰা অফিচিয়েলি, এইটো মই অফিচিয়েলি আপোনাৰ বিশাখাপট্টনম পৰ্টৰ পৰা আমাক অলপ সহায় কৰিছে এই বছৰ। তাৰপৰা আৰু এটা কি পৰ্ট আছিলে, পাৰাদ্বীপ পৰ্টৰ পৰা অকণমান সহায় কৰিছে এই বছৰ। তাৰপিছতে আপোনাৰ SBI মাজতে আমাৰ এটা অনুষ্ঠানত অকণমান সহায় কৰিছে। NRL পাহৰি যাম, নহ'লে ভুল হ'ব কথাটো। NRLে কিন্তু 23তো আমাক যথেষ্টখিনি সহায় কৰিছে নুমলীগড় ৰিফাইনেৰীয়ে, আৰু এইবাৰো আমাৰ অযোধ্যা প্ৰগ্ৰামত কিন্তু NRLে আমাক 2 লাখ টকা দি পেলাই আমাক সহায় কৰিছে, যোৱাবাৰো দিছিলে, তো এইবাৰো তেওঁলোকে সিমানখিনি টকা দি আমাক সহায় কৰিছে। যে এনেকৈ ৰাইজে সহায় কৰিছে, এইবোৰ অফিচিয়েল। আৰু ব্যক্তিসকলে কিছুমানে তেওঁলোকে নিবিচাৰে, তেওঁলোকে কয় আৰু বিচৰা নাই, সেইকাৰণে কোৱা নাই। যদি তেওঁলোকে কেতিয়াবা বিচাৰে যে ময়ো সহায় কৰিছিলোঁ কওক, আৰু আমাক কেইগৰাকীমান বিশেষ ব্যক্তিয়ে, আমি ৰাধা দেৱী বুলি এগৰাকী বাইদেউ আমি ছ'চিয়েল মিডিয়াতে দিছোঁ, তেওঁ 1.5 লাখ টকা আমাক দিছে বৰঙণি হিচাপে, তেনেকুৱা ব্যক্তিও আছে। বহুতে নামবোৰ ক'ব নোখোজে, বহুতে খোজে। আৰু গুৱাহাটী মেডিকেল কলেজৰ এজন বিশেষ ডক্টৰ আছে, তেখেতে প্ৰতি বছৰে আমাক প্ৰায় 25,000 মান টকা, প্ৰতি বছৰ 3 বছৰ তেওঁ 25,000 টকাকৈ আমাক দি আছে। গুৱাহাটী মেডিকেল কলেজৰ হস্পিটেলৰ তেওঁ বিশেষ জ্যেষ্ঠ ডক্টৰ, তেখেতে 3 বছৰ তেওঁ এইটো কৈছে যে মই প্ৰতি বছৰে যিমান পাৰোঁ মই প্ৰতি বছৰে, তেওঁ 25,000কৈ প্ৰতি বছৰে 3 বছৰ দি আহিছে। তেনেকুৱা মানুহে আমাক সহায় কৰি আছে, আৰু আমি তেনেকৈ সূত্ৰধাৰ কাম কৰি আছোঁ। অৱশ্যে এইবাৰ অলপ ডাঙৰ হৈ গ'ল, 22খন বিশ্ববিদ্যালয় আহিছিল ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা, বাকী প্ৰায় 350 মানুহ অসমৰ পৰা গৈছিলে। এতিয়াও কিছু দিবলৈ, কিছু ঠাইত আমাৰ দিবলৈ কিছু বাকী আছে, যিহেতু বাজেট এইবাৰ আমি ভবাতকৈ বহু বেছি হ'ল। চাইছোঁ সেইখিনি যদি মই মেনেজ কৰিব পাৰোঁ, সেইখিনি দিবতো লাগিবই, হয়তো অকণমান সময় লৈছে, আমি ব্যৱস্থা কৰিবলৈ চেষ্টা কৰি আছোঁ, হ'লে আমি তেওঁলোকক দি দিম গোটেইখিনি যিখিনি আছে।
আন এটা প্ৰসংগলৈ আহোঁ শেহতীয়াভাৱে আচলতে সত্যৰঞ্জন বৰা মুস্তাফা কামাল আনচাৰী লগতে আপোনাৰ আন বিশেষ কেইজনমান ব্যক্তি আগবাঢ়ি আহিছে সত্যৰঞ্জন বৰাৰ ওচৰলৈ যিসকলে এটা সময়ত আচলতে মুছলমানসকলক উৎসাহিত দিছিলে আৰু এতিয়া সত্যৰঞ্জন বৰাৰ পক্ষলৈ আহিছে বিভিন্ন সময়ত আৰু আমি ক'ব নিবিচাৰোঁ যে সত্যৰঞ্জন বৰাই মুছলমানসকলক হিন্দু কৰিব নেকি আমি তেওঁ এইটো পৰিকল্পনা আছে নেকি তেওঁ ইতিমধ্যেই যিখন চৰ চাপৰি যাম বুলি কৈছে তেওঁ এনেকুৱা এটা পৰিকল্পনা আছে ধৰ্মান্তৰ কৰিবৰ কাৰণে তেওঁৰ কিবা ইচ্ছা আছে নেকি নাই চাওক অসমৰ বা ভাৰতবৰ্ষৰ ৯৫% মুছলমান ধৰ্মান্তৰিত হোৱা মানে উপাসনা পদ্ধতি সনাতনে আছিলে সনাতনৰ পৰা তেওঁলোক ভয়ত বিভিন্ন ধৰণে এতিয়া অসমত যদি আপুনি চায় গৰীয়া মৰীয়া যিসকল আছে তেওঁলোকতো এক প্ৰকাৰে অসমীয়াৰ লগত সংপৃক্ত থকা বস্তু যে মোগলৰ লগত আহি থাকি যোৱা যিখিনি তেওঁলোকে অসমীয়াৰ লগত থাকিল সেই মানুহখিনি তেওঁলোক আকৌ ঘূৰি অহাৰ এটা প্ৰক্ৰিয়া আছে দেশী বুলি যিসকল মুছলমানৰ মাজত আছে তেওঁলোক কোচ ৰাজবংশী মানুহ বৰ্মন মানুহ এনেকুৱা কিছুমান কোচ ৰাজবংশী মানুহ তেওঁলোকৰ ভয়ত তেওঁলোকে মুছলমান ধৰ্ম ইছলাম ধৰ্ম গ্ৰহণ কৰিছে তেওঁলোকক আমি ঘূৰাই অনাৰ স্কোপ আছে জলাহ যিখিনি মানুহ তেওঁলোক চাহ জনগোষ্ঠীয় তেওঁলোককো আকৌ পুনৰ সনাতনৰ মাধ্যমেৰে ঘূৰাই অনাৰ স্কোপ আছে তদুপৰি ইয়াত গোটেই ৯৫% মানুহেই যেতিয়া হিন্দু পূৰ্বপুৰুষৰ দ্বাৰা পূৰ্বপুৰুষ তেওঁলোকে গোটেই ঘূৰি অহাৰ তেওঁলোকে অন্ততঃ মই বিচাৰিম তেওঁলোক ঘূৰি আহক আৰু আমি তাৰ কাৰণে কামো কৰিম কৈছোঁ নহয় এই অশ্লীলতাৰ মাজৰ পৰা লেতেৰা ৰুগ্ন মৌলানা মুফতিৰ অশ্লীলতাৰ পৰা ৰুগ্ন মৌলানা মুফতিৰ যৌনাচাৰৰ পৰা দুৰ্গন্ধময় মৌলানা মুফতিৰ আসুৰিক প্ৰবৃত্তিৰ পৰা এই ঠগ প্ৰবঞ্চনাৰ পৰা সাধাৰণ মুছলমানসকল ওলাই অহাটো আমি বিচাৰোঁ তাৰ কাৰণে যিখিনি কৰিবলগীয়া আছে আমি কৰিম সেইখন পৰিষ্কাৰ কৰি পেলাই আমাৰ সমাজখন সেইখন মোৰেই সমাজ তো মোৰ সমাজখন লেতেৰা কৰিছে দুৰ্গন্ধবোৰ বিলাইছে দুৰ্গন্ধ পৰিষ্কাৰ কৰিবলৈ যাওঁতে যি ধৰণে আপুনি কৈছে বিতৰ্কিত নে কিবা আমুক তামুক বিভিন্ন ধৰণৰ উপমা বা উপদেশ লেতেৰাবোৰো আমাৰ গাত আহি পৰিছেহি তো পৰক লেতেৰা চাফা কৰিলেতো লেতেৰা লাগিবই তো আমি সেইখিনি লেতেৰা গ্ৰহণ কৰি লৈছোঁ তো তাৰপিছতো পৰিষ্কাৰ কৰাৰ দায়িত্ব যেতিয়া লৈছোঁ তো পৰিষ্কাৰ কৰিব লাগিব আৰু পৰিষ্কাৰ কৰি যাম প্ৰয়োজনত চান্দখাইৰ মই লিখিছোঁ দৃঢ় সনাতনত চান্দখাইক আমি সেৱা কৰোঁ নমস্কাৰ কৰোঁ ভাৰতৰ মুছলমানে অসমীয়া মুছলমানে চান্দখাইৰ আদৰ্শ গ্ৰহণ কৰক চান্দখাই মহাপুৰুষ শংকৰ গুৰুজনাৰ চিন্তা দৰ্শন যি ধৰণে গ্ৰহণ কৰি পেলাই জয়গুৰু শংকৰ বুলি কৈছে কৃষ্ণ বুলি কৈছে সেইধৰণে আৰবী চিন্তা বিদেশী আচৰণ বিদেশী সংস্কৃতি অধাৰ্মিক আচৰণবোৰ এৰি পেলাই তেওঁলোক মূল খুঁটিলে ঘূৰি আহক চান্দখাই তেওঁলোকৰ আদৰ্শ হওক চান্দখাই অসমৰ আদৰ্শ হওক চান্দখাইৰ চিন্তা অসমত যুগমীয়া হওক অসমৰ যোগ্য সভ্য মুছলমান সমাজে সেইটো উপলব্ধি কৰক আহক আমি তেওঁলোকৰ মাজলৈ যাম চিন্তা কৰিম ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰাই অনাৰটো নিশ্চিতভাৱে আমাৰ চিন্তা আছে আৰু আমি সেইটো কৰিবলৈ এতিয়া সেইকাৰণে আমি কৈছোঁ চৰ এলেকাবোৰলৈকো আমি যাম মুছলমান সমাজৰ মাজলৈকো আমি যাম ভাৰতত ভাৰতীয় চিন্তা প্ৰচাৰ কৰাৰ অধিকাৰ সকলোৰে আছে কোনোতো বাধা দিব নোৱাৰে মুছলমান হ'ল কি হ'ল তেওঁলোকে যদি ইয়াত আহি বিদেশী চিন্তা তবলিগী জামাতৰ নামত বিদেশী চিন্তা প্ৰচাৰ কৰি থাকিব পাৰে আমি মুকলিকে ভাৰতৰ কথা কিয় ক'ব নোৱাৰিম বৰঞ্চ সংবিধানে আমাক সেই দায়িত্ব দিছে আৰ্টিকল 51 ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা প্ৰচাৰ প্ৰসাৰ কৰা প্ৰত্যেক ভাৰতীয় নাগৰিকৰ মৌলিক দায়িত্ব গতিকে মুছলমানৰো সেইটো দায়িত্ব খ্ৰীষ্টিয়ানৰো সেইটো দায়িত্ব গতিকে তেওঁলোকৰ মাজত আমি আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা ক'ম ভাল লাগিলে আহিব বেয়া লাগিলে তেওঁলোকে নিজৰ ঠাইত থাকি সুস্থ হৈ থাকক সেইটো বিচাৰিম এয়া আছিল সত্যৰঞ্জন বৰা আজি আমাৰ অগ্নি খেলৰ বিশেষ অতিথি সত্যৰঞ্জন বৰা আৰু শেহতীয়াভাৱে তেওঁৰ পৰা মই চমুকৈ জানিব বিচাৰিম শেহতীয়াকৈ আচলতে এটা মাহত অসমৰ পৰিস্থিতিৰ সম্পৰ্কত তেওঁ বিভিন্ন সময়ত সামাজিক মাধ্যমত বিভিন্ন মতামত প্ৰকাশ কৰে এই আৰক্ষীৰ ক্ষেত্ৰত মতামত প্ৰকাশ কৰিছে শেহতীয়া সময়ত তেওঁ কিবা ক'ব লগা আছে তাৰ পৰা জানিব কিছু চেষ্টা কৰিম মই না চাওক তাৰ আগতে মই পাহৰি গৈছিলোঁ আপোনালোকে ইমান কষ্টকৈ ইমান দূৰলৈ আহিলে মোৰ গুৱাহাটীৰ চন্দ্ৰপুৰৰ চাণক্য পীঠলৈ মানে মোৰ এই ঠাই টুকুৰালৈ জংঘলৰ মাজত যি ধৰণে নাই এটা সুন্দৰ পৰিৱেশৰ মাজত আপোনালোক আহিলে ইয়ালৈ কষ্ট কৰি পাহাৰৰ টিলাটোত তাৰ কাৰণে মই আপোনালোক ধন্যবাদো জনাব লাগিব আৰু ৰাইজৰ আগত পৰিচয় কৰোৱাই দিয়াৰ কাৰণেও মোৰ এই ঠাইখিনি এতিয়া কথাটো হ'ল চাওক শেহতীয়া যিটো পৰিৱেশ হৈছে আজি দুদিনমান আগতে যিবোৰ পৰিৱেশ আমি দেখিছোঁ অসম আৰক্ষীৰ এজনে ডেলিভাৰী ল'ৰা জ্ঞানদীপ হাজৰিকাক যি ধৰণে ৰাস্তাত ধৰি মাৰপিট কৰিছে যোৰহাটত বৰ্ণালী নামৰ এগৰাকী সাব ইন্সপেক্টৰে যি ধৰণে কাৰোবাক আঘাত কৰিবলৈ যাওঁতে ৩ মহীয়া শিশু এটিও আঘাতপ্ৰাপ্ত হৈছে নাজিৰাত যি ধৰণে এজন পুলিচ আৰক্ষীয়ে
গুলি ফুটাব চেষ্টা কৰিছে সেইদিনা টিহুনে এইখিনি কৰবা পাঠশালাৰ ওচৰত ৰঞ্জিত দাস বিধামন্ত্ৰী ৰঞ্জিত দাসৰ কনভয়ে যেনেকৈ এগৰাকী সাধাৰণ মানুহক মাৰপিট কৰিছে যিবোৰ কথা আমি পাইছোঁ এইবোৰ অতিকৈ দুৰ্ভাগ্যজনক গতিকে আমি এইবোৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিম তেওঁলোকে যিহেতু আমাক শাসন কৰাৰ বা তেওঁলোকে আমাক সুৰক্ষা দিয়াৰ দায়িত্ব লৈছে তেওঁলোকে আচলতে নিজকে সেইখিনি প্ৰমাণ কৰাটো উচিত তেওঁলোকে সংযমী হোৱাটো প্ৰয়োজনীয় আৰু এটা কথা আমিও উপলব্ধি কৰিব লাগিব যে চাওক পুলিচে চাকৰি কৰে এইটো এটা চাকৰিহে তেওঁলোকেও দৰমহা পোৱা চাকৰিয়ে কৰে কিন্তু কথাটো হ'ল যে তেওঁলোক পুলিচক আমি অকণমান মানুহ হিচাপেও সাধাৰণ মানুহখিনিও তেওঁলোকক অকণমান সন্মান কৰেও অৱশ্যে নকৰাটো নহয় আমাৰনো কোনে পুলিচক দেখিলে ৰাস্তাত কুকুৰ মেকুৰীৰে গালি পাৰে কোনোতো গালি নাপাৰে কিন্তু তেওঁলোকে আমাক যিধৰণে সাধাৰণতে অশ্লীল ব্যৱহাৰ কৰে কিন্তু এইটো আমি জানিব লাগিব চাওক আমি সাধাৰণভাৱে থাকিলে আমাৰ মাজত মুখৰ পৰা বেয়া কথা ওলায় আমাৰ নিজৰ বন্ধুৰ মাজতে কাজিয়া হয় সেই পুলিচ বিষয়াসকল যিসকলে 24 ঘণ্টা কাম কৰে চুৰ ডকাইত ধৰ্ষণকাৰীৰ লগতে অনবৰতে তেওঁলোকৰ মাত কথা স্বাভাৱিক মানুহতকৈ অকণমান কঠোৰটো হ'বই অকণমান তিক্ততাপূৰ্ণটো হ'বই আৰু তাক বন্ধ চন্ধ বুলিবলৈতো তেওঁলোকৰ নাই দিন ৰাতি বুলিবলৈ নাই তেওঁলোকে তেনেকেই কাম কৰে এতিয়া অকণমান 2-এখন থানা ভাল হৈছে তাৰ বাহিৰে আপুনি যদি বাকী থানাবোৰ চাই ইমান সৌন্দৰ্যময় পৰিৱেশ তাত মানুহে ইমান লেতেৰা পৰিৱেশত সাধাৰণ মানুহো নাথাকে পুলিচ বিষয়াসকল যেনেকৈ থাকে থানা পৰ্যায়ত যি ধৰণে থাকে মই দেখিছোঁ বিভিন্ন ধৰণৰ আৰু তেওঁলোকৰ প্ৰতিও মানুহৰ বা তেওঁলোকৰ ছিনিয়ৰ অফিচাৰবিলাকৰ যিটো ব্যৱহাৰ থানা পৰ্যায়ৰ মানুহখিনিৰ প্ৰতি এইবোৰে আচলতে তেওঁলোককো ফ্ৰাষ্ট্ৰেট কৰে কেতিয়াবা সেইকাৰণে তেওঁলোকৰ ভাষাবোৰ হেৰি হয় তাৰ পিছতো মই তেওঁলোকৰ পৰা এইটো আগ্ৰহ কৰিম তেওঁলোকে আচলতে সহনশীলতাৰ পৰিচয় দিব লাগে আৰু বাকী কথাখিনি নিয়ন্ত্ৰণো কৰিব লাগে আৰু আমাৰ ৰাইজেও কথাবোৰ জানিব লাগে আমাৰ ৰাইজেও কিছুমান ভয়তে কৰি পেলাই কিছুমান নকৰিব লগা কাম বা ভুলতে কৰি পেলাই কিছুমান কাম নাজানি তেওঁলোকে জানক পুলিচে অসুৰটো নহয় ৰাক্ষসটো নহয় ভালকৈ কথা পাতিবলৈ মৰম ভাল পোৱা তেওঁলোকেও বিচাৰে নহয় এতিয়া 24 ঘণ্টা যেতিয়া চুৰ ডকাইতৰ লগত থাকিব আপোনাক টানকৈ কোৱাৰ লগে লগে যদি আপুনি ভালকৈ মাতষাৰ দি দিয়ে সেইজন পুলিচ তেওঁ মানুহ তেওঁ ক'ৰবাত আমাৰ পৰা সেইখিনি বিচাৰে গতিকে আমিও সেইখিনি দিয়াটো প্ৰয়োজন আছে আৰু তেওঁলোকেও এইটো বুজাৰ প্ৰয়োজন আছে যে সাধাৰণ ৰাইজ একো নজনাই তেওঁলোকক ভয় কৰে সাধাৰণ ৰাইজৰ মনৰ পৰা তেওঁলোকৰ প্ৰতি ভয়টো নোহোৱা হৈ আদৰটো কেনেকৈ বাঢ়ে এই কাম পুলিচে কৰিব লাগিব পুলিচে কি ধৰণে কৰে সেইটো তেওঁলোকে চিন্তা কৰিব সাধাৰণ ৰাইজেও বুজি পাব লাগিব সাধাৰণ ৰাইজেও পুলিচক অসুৰক দেখা দি ভয় খালে নহ'ব তেওঁলোকে পুলিচৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰিব লাগিব আইনৰ কথাবোৰ অকণমান জানিব লাগিব আৰু আইনৰ ব্যৱস্থাটোৱেও তেওঁলোকক পুলিচ আৰু সাধাৰণ মানুহৰ মাজত যিটো বিভেদ আছে সেই বিভেদটো নোহোৱা কৰিবলৈ পুলিচ আৰু প্ৰশাসন আৰু ৰাইজ সাধাৰণ জনতা সকলোৱে চেষ্টা কৰিব লাগিব মই সকলোকে ক'ম যিসকলে যেনেকৈ সুবিধা পায় তেনেকেই কিন্তু এই বিষয়বোৰ এই দূৰত্ববোৰ মানসিক দূৰত্ব আচলতে মানসিক দূৰত্ববোৰ নোহোৱা কৰিবলৈ ভাল আজি এজন সাধাৰণ মানুহ যদি থানালৈ যাবলৈ বেয়া পায় বা ভয় কৰে কিয় ভয় কৰে তাৰমানে অসুৰৰ গঁৰাল নেকি বাঘৰ পিঞ্জৰা নেকি সেইটো নহয় তো মানুহ এজন কেতিয়া যাব কিয় যাব সেই কথাটো যাব পৰা পৰিৱেশটো কিন্তু থানাৰ বিষয়াসকলে নিৰ্মাণ কৰিব লাগিব পুলিচৰ উচ্চপদস্থ বিষয়াসকলেও বিষয়টো চিন্তা কৰিব লাগিব আৰু ভাল হওক দিয়কচোন সকলো মানুহ সমাজ ব্যৱস্থা ভাল হওক আমি তাকে বিচাৰিম আৰু সকলোকে আচলতে আধ্যাত্মিক চিন্তাৰ এটা বাতাবৰণ দিয়াৰ প্ৰয়োজন আছে পুলিচ প্ৰশাসনৰ মাজতো মই ভাবোঁ মাজে মাজে এই ধৰণৰ কথা বতৰাৰ কিছুমান পৰিৱেশ সপ্তাহত 1 ঘণ্টাৰ কাৰণে হ'লেও সকলোকে এটা পৰিৱেশ দিয়াৰ প্ৰয়োজন আছে একেলগেতো নোৱাৰি গতিকে ফেজ ৱাইজ এখন থানাতে বোলে সপ্তাহত এটা অনুষ্ঠান আয়োজন যদি কৰে মাহত যদি এটা অনুষ্ঠান আয়োজন কৰে সেই ধৰণৰ মই ভাবোঁ তেতিয়াও ক'ৰবাত বিষয়বস্তুবোৰ এই যিটো উচ্ছৃংখলতাবোৰ কম হ'ব অকণমান নিশ্চয়কৈ এয়া আছিল সত্যৰঞ্জন বৰা আৰু আমি পৰৱৰ্তী সময়ত আমি সত্যৰঞ্জন বৰাক আকৌ লগ পাম তেওঁৰ ওপৰত আকৌ অগ্নিখেল আমি প্ৰয়োগ কৰিম এবাৰ অগ্নিখেল হ'ব আপোনালোকে কমেণ্টবোৰৰ ওপৰত আপোনালোকে যিবোৰ মন্তব্য প্ৰকাশ কৰিব এই মন্তব্যবোৰৰ ওপৰত আকৌ সত্যৰঞ্জন বৰাৰ ওপৰত অগ্নিখেল প্ৰয়োগ কৰিম বিদায় ল'ব লাগিব সত্যৰঞ্জন বৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমাক এইখিনি সময় দিয়াৰ বাবে থেংক ইউ ভালে থাকক